हेलो छात्र छात्री सकल केने आसा तुमालोक आशा राखिछु तुमालोक आते भाले आसा छात्र छात्री सकल आजिर भिडियोत आमी पढिम क्लास 3 इंग्रेजी किताबर लास्ट लेसन नम्बर 6 जार नामটো হৈছে इफ आई कुड बी एन एस्ट्रोनॉट तृतीय श्रेणी इंग्रेजी पाठ्यपुथिर क्लास 3 ठीक আছে इंग्लिश आमार जिखन टेक्स्ट बुक ठीक আছে इंग्लिश टेक्स्ट बुकर लास्ट लेसन एकेबारे हेखरटू लेसन हेखरटू पाठ नम्बर 6 लेसन नम्बर 6 और लेसনৰ নামটো হৈছে इफ आई कुड बी एन एस्ट्रोनॉट नाমৰ পাঠটো আমি আজি আলোচনা কৰিম এই ভিডিওৰ জৰিয়তে আমি এই পাঠটো থকা আটাইবোৰ এক্টিভিটিজ ইয়াত থকা কবিতাই হওক গল্পই হওক সাধুৱে হওক আটাইবোৰ আমি আলোচনা কৰিম ঠিক আছে তোমালোকক জনাই দিও যে আমাৰ এই তৃতীয় শ্ৰেণী আটাই क्लास लेसन नम्बर 6 और आगर जिमानखिनि लेसन আছে এই আটাইবোৰ লেসনৰ বিষয়ে আমি আমাৰ এই চেনেলটোত আপলোড কৰি থৈছো আলোচনা কৰি পিনি তোমালোকেও হেখিনি চাই লব পাৰিবা আহা তেন্তে আজিৰ ভিডিওটো আমি আৰম্ভ কৰো ছাত্ৰ ছাত্ৰী সকল এতিয়া আমি জানিব লাগিব যে প্ৰথমতে আমাৰ লেসনটোৰ নামটোৰ অৰ্থটো কি তা কৈছোৱে যে লেসনটোৰ নামটো হৈছে ইফ আই কুড বি এন এস্ট্ৰোনট এটা ইয়াৰ অৰ্থটো হৈছে ইফ মানে যদি দেই মনত ৰাখিবা আই মানে মইটো জানাই এটো ইফ আই কুড বি এন এস্ট্ৰোনট তা মানে মই যদিহে এস্ট্ৰোনট হ'ব পাইলু হেতেন তামানে কৈছে আৰু যে এটা আশা এটা প্ৰকাশ কৰে এটো প্ৰকাশ কৰি কৈছে যে মই যদিহে এস্ট্ৰোনট হ'ব পাইলু হেতেন এতিয়া কথাটো হ'ল এস্ট্ৰোনট মানে কি হয় না নহয় এস্ট্ৰোনট মানে এটা আমি জানিব লাগিব এস্ট্ৰোনটৰ অসমীয়া অৰ্থটো হৈছে মহাকাশ চাৰি হয়নে এটা সব মহাকাশ চাৰি আকৌ হেতু কি হেতু আমি জানিব লাগিব ঠিক আছে যদি তোমালোকে গম পাইছা যদি নাই পোৱা এটা আমি জানিব লাগিব যে মহাকাশ চাৰি মানেনো কি এটা সব মহাকাশ চাৰি মানে হল এই সকল ব্যক্তি ঠিক আছে মন কৰিবা দেই যি সকলে আমাৰ পৃথিৱী নহয় পৃথিৱীৰ বাহিৰত মন কৰিবা যি সকল মানুহ আমাৰ পৃথিৱীৰ বাহিৰত ভ্ৰমণ কৰে ঠিক আছে মই এটা শব্দ এটা ইউজ কৰিছো ভ্ৰমণ কিন্তু একচুয়ালি অকল ভ্ৰমণ বুলিয়ে নহয় তাৰ মানে কি হয় এই সকল মানুহ যি সকলে পৃথিৱী আমাৰ পৃথিৱীৰ বাহিৰত গৈ পিনি ঠিক আছে আমাৰ পৃথিৱীৰ বাহিৰতনো কি বস্তু আছে ঠিক আছে তাত কি কি পোৱা যায় এই বস্তুবোৰ আমাৰ পৃথিৱীৰ কি হয় বা আমাৰ পৃথিৱী কেনেকৈ উৎপত্তি হৈছিল বাহিৰত গৈ বসোৱা এইবোৰ অধ্যয়ন কৰা ঠিক আছে এই সকল আমি কি বুলি কওঁ মহাকাশ চাৰি বুলি কওঁ যাক আমি ইংৰাজীত কৈছো যে এস্ট্ৰোনট ঠিক আছে কথাটো ধৰি পাইছানে এই সকল ব্যক্তি যি সকল আমাৰ পৃথিৱীৰ বাহিৰত গৈ অধ্যয়ন কৰে ঠিক আছে পৃথিৱীৰ বাহিৰত মানে আমাৰ পৃথিৱীৰ বাহিৰত আমাৰ বিশ্বখন বহুত বিশাল ঠিক আছে আমাৰ পৃথিৱীটো जिमान तातके आमार बाहिरत आरो बहुत ग्रह नक्षत्र ठीक আছে আছে এই পৃথিৱীৰ বাহিৰত গৈ যেতিয়া মানুহে গ্ৰহ নক্ষত্ৰ হেবু বিষয় যেতিয়া মানুহে অধ্যয়ন কৰে যি সকল মানুহে অধ্যয়ন কৰে তাক আমি কি বুলি কওঁ মহাকাশ চাৰি বুলি কওঁ যাৰ আমাৰ ইংৰাজী নামটো হৈছে ইংৰাজী অৰ্থটো হৈছে এস্ট্ৰোনট ঠিক আছে এটা আমাৰ তোমালোকে হয়তো নাম শুনিছে যে আমাৰ ভাৰতৰো কেবাজনো মানে ডাঙৰ ডাঙৰ মহাকাশ চাৰি আছে দেই তাৰ ভিতৰত অন্যজন হৈছে ৰাকেশ শৰ্মা ঠিক আছে তোমালোকে হয়তো নামটো শুনা নাই চাগে এতিয়া বা শুনিছা যদি ভাল কথা যদি নাই শুনা আগলৈ শুনিবাই যে ৰাকেশ শৰ্মা আমাৰ ভাৰতৰ এজন বহুত ডাঙৰ মহাকাশচাৰী ঠিক তেনেকৈ আমাৰ বিশ্বৰ আমাৰ পৃথিৱীৰ ডাঙৰ ডাঙৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং ঠিক আছে যিয়ে নেকি আমাৰ চন্দ্ৰত প্ৰথম ভৰি দিছিলেগৈ হয়নে নহয় সুনিতা উইলিয়ামছ কল্পনা চাওলা তো হেংলো হৈছে আমাৰ মহাকাশচাৰী যাক আমি ইংৰাজীত কওঁ এস্ট্ৰোনট ঠিক আছে এটা লেসনটো বুজি পাইছা নহয় ইফ আই কুড বি এন এস্ট্ৰোনট যদিহে মই মহাকাশ চাৰি হ'ব পাৰিলোহেঁতেন তাৰমানে মই যদিহে ৰাকেশ শৰ্মা নিচিনা হ'ব পাৰিলোহেঁতেন বা মই যদিহে কল্পনা চাওলা নিচিনা হ'ব পাৰিলোহেঁতেন তেনেকুৱা ধৰণৰ কৈছে ঠিক আছে এই আমাৰ লেসনৰ অৰ্থটো এটা চোৱা এই ছবিটো চোৱাচোন এই হৈছে এস্ট্ৰোনট তাৰমানে কি হয় মানুহ এজনে যেতিয়া মানে পৃথিৱীৰ বাহিৰত গুচি যায় তেতিয়া তেওঁ আমি যেতিয়া যেনেকুৱা ধৰণৰ পোছাক কাপোৰ পিন্ধো এনেকুৱা ধৰণৰ পোছাক কাপোৰ পিন্ধি তাতে আমি যাব নোৱাৰো তেওঁলোকৰ কাৰণে এই সকল মহাকাশ চাৰিৰ কাৰণে এটা স্পেচিয়েল কিছুমান ড্ৰেছ থাকে দেখিছানে এই ড্ৰেছটো এনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধি মানুহে মহাকাশ ভ্ৰমণ কৰে গতিকে এনেকুৱা ধৰণৰ সাজ পোছাক হয় দেই তো গতিকে এস্ট্ৰোনটবোৰক বা মহাকাশ চাৰিবোৰক দেখিবলৈ এনেকুৱা হয় তাৰমানে পৃথিৱীৰ বাহিৰত যেতিয়া থাকে হয়নে এনে তেওঁলোকে মানুহে হয় কিন্তু তেওঁলোকে এনেকুৱা ধৰণৰ সাজ পোছাক পিন্ধিবলগীয়া ইয়াতে অক্সিজেন আছে কিবা কিবি ধেৰ বস্তু আছে ঠিক আছে আহা তেন্তে আজি আমাৰ লেসনটো আৰম্ভ কৰোঁ প্ৰথমতে আমাৰ আছে লেটছ ৰিচাইট আহা আমি কবিতা এটা আছে কবিতাটো আমাক মাতিবলৈ কৈছে ঠিক আছে তো কবিতাটোৰ নামে হৈছে ইফ আই কুড বি এন এস্ট্ৰোনট আমাৰ লেসনটোৰ নামতে আছে যে কবিতাটোৰ নামটো হৈছে ইফ আই কুড বি এন এস্ট্ৰোনট কৈছোৱে যে মই যদিহে মহাকাশ চাৰি হ'ব পাৰিলোহেঁতেন ঠিক আছে কবিতাটো পঢ়ি চাওঁ কিনো লিখা আছে ইফ আই কুড বি এন এস্ট্ৰোনট আই উড লাইক টু গো টু এ প্লেনেট
ফুল অফ কালাৰ্ছ উইথ ফ্লাৱাৰ্ছ ইন দ্য স্নো তাৰমানে কৈছে যে মই যদিহে মহাকাশচাৰী হ'ব পাৰিলোহেঁতেন তেন্তে মই এনেকুৱা এটা গ্ৰহলৈ গ'লোহেঁতেন যিটো গ্ৰহটো ৰঙীন কালাৰ মানে ৰং বিৰঙৰ হ'ব ঠিক আছে আৰু তাতে কি হ'ব বৰফতো কি থাকিব লাগিব ফুল ফুলি থাকিব লাগিব বুলি কৈছে ঠিক আছে তাৰমানে এই ল'ৰাজনে মানে কৈছে আৰু যে মই যদি এষ্ট্ৰনট মহাকাশচাৰী হ'ব পাৰিলোহেঁতেন তেন্তে মই এনেকুৱা এটা গ্ৰহলৈ গ'লোহেঁতেন য'ত কি হ'ব গ্ৰহটো ৰঙীন হয় আৰু তাতে কি হয় বৰফতো ফুল ফুলি থাকে আই উড নট গ' টু ভেনাছ মই ভেনাছলৈ নাযাওঁ ভেনাছ মানে কি জানা নহয় ভেনাছ মানে হৈছে আমাৰ শুক্ৰ গ্ৰহ ঠিক আছে মানে কি কৈছে মই শুক্ৰ গ্ৰহলৈ নাযাওঁ বুলি কৈছে আই উড নট গ' টু মাৰ্চ মই মংগল গ্ৰহলৈকে নাযাওঁ মাৰ্চ মানে হৈছে মংগল গ্ৰহ দেই I had find a kind of special place somewhere in the star. I had find a kind of special place somewhere in the star. মই এনেকুৱা এটা স্পেচিয়েল ঠাই এটা বিচাৰিলোঁ মানে তৰাৰ মাজতে বিচাৰি উলিয়ালোহেঁতেন বুলি কৈছে দেই A place where fish have feathers, a place where trees can walk. ঠিক আছে মই এনেকুৱা এটা স্পেচিয়েল জেগা স্পেচিয়েল গ্ৰহ এটা বিচাৰিলোহেঁতেন য'ত নেকি মাছৰ ফিটাৰ্ছ মানে পাখি দেই মাছৰ কি পাখি থাকিলহেঁতেন তাৰমানে মাছ উৰিব পৰা গ্ৰহ এটা বিচাৰি পাৰিলোহেঁতেন আৰু লগতে তাত কি হয় প্লেচ হুৱে ট্ৰিজ কেন ৱাক য'ত মানে গছেও খোজকাঢ়িব পাৰে হয়নে নহয় আমাৰ পৃথিৱীত গছ আছে কিন্তু গছটোৱে খোজকাঢ়িব নোৱাৰে কিন্তু এনেকুৱা এটা আমি গ্ৰহ বিচাৰিম বুলি কৈছে যে য'ত কি থাকিব মাছে উৰিব চৰাই কি গছে খোজকাঢ়িব ঠিক আছে ডেটছ ৱেৰ আই উইল লেণ্ড মাই স্পেচশ্বিপ এণ্ড টেক এ ৱেটলেছ ৱাক ঠিক আছে তাৰ মই এনেকুৱা জেগাতে মই মোৰ স্পেচশ্বিপ মানে হৈছে এই যে আমি পাইছিলোঁ যে এইটো চোৱা এইটো কয় স্পেচশ্বিপ ঠিক আছে যিটো মানে যন্ত্ৰত বা যিটো মেচিনত বা যিটো ফ্লাইটত আমাৰ এই এষ্ট্ৰনটসকলে আমাৰ গ্ৰহবোৰত বুজায় বা আমাৰ পৃথিৱীৰ পৰা ওলাই যায় এইটো কয় স্পেচশ্বিপ বুলি কয় ঠিক আছে এই স্পেচশ্বিপটো লেণ্ড কৰিলোহেঁতেন বুলি কৈছে ঠিক আছে আৰু এণ্ড টেক এ ৱেটলেছ ৱাক মানে হৈছে মানে য'ত মানে ওজন নোহোৱা খোজ কঢ়া তাৰমানে এক প্ৰকাৰ উৰি ফুৰাৰ কথা কৈছে দেই য'ত মানে খোজ কঢ়াতে মানে একো ওজন মানে কিবা নহয় মানে অকল মানে সহজ পাতলকৈ মানে ইজিলি খোজকাঢ়িব পাৰিলে মানে উৰি ফুৰাৰ কথাই কৈছে ঠিক আছে আৰু কবিতাটোৰ মানে লেখক হৈছে ববি কাটছ ঠিক আছে কবিটোৰ মানে কবিজনৰ নামটো হৈছে ববি কাটছ ঠিক আছে মই আকৌ পঢ়ি দিছোঁ ইফ আই কুড বি এন এষ্ট্ৰনট আই উড লাইক টু গ' টু এ প্লেনেট ফুল অফ কালাৰ্ছ উইথ ফ্লাৱাৰ্ছ ইন দ্য স্নো কৈছে যে মই যদি মহাকাশচাৰী হোৱালে এনেকুৱা এটা গ্ৰহলৈ গ'লোহেঁতেন যিটো গ্ৰহটো ৰং বিৰঙৰ ৰঙীন হ'লহেঁতেন আৰু এই গ্ৰহটোত বৰফৰ মাজতো ফুল ফুলি থকা মানে ফুল ফুলা গ্ৰহ এটা বিচাৰি উলিয়ালোহেঁতেন বুলি কৈছে ঠিক আছে আই উড নট গ' টু ভেনাছ মই কোনো শুক্ৰ গ্ৰহলৈ নাযাম বুলি কৈছে আই উড নট গ' টু মাৰ্চ মই মংগল গ্ৰহলৈও নাযাম বুলি কৈছে আই হেড ফাইণ্ড এ কাইণ্ড অফ স্পেচিয়েল প্লেচ somewhere in the star মই তৰাৰ মাজত এনেকুৱা এটা স্পেচিয়েল এটা ঠাই এটা বিচাৰি উলিয়ালোহেঁতেন যে য'ত কি বুলি কৈছে এ প্লেচ হুৱেৰ ফিছ হেভ ফিটাৰ য'ত দেখি মাছে উৰিব পাৰে মাছৰ পাখি থাকে এ প্লেচ হুৱেৰ ট্ৰিজ কেন ৱাক য'ত মানে গছে খোজকাঢ়িব পাৰে ডেটছ হুৱেৰ আই উইল লেণ্ড মাই স্পেচশ্বিপ সেই জেগাতে মই মোৰ স্পেচশ্বিপটো মানে যিটো মোৰ উৰা জাহাজ নমালোহেঁতেন এণ্ড টেক এ ৱেটলেছ ৱাক আৰু তাতে মই মানে খোজকাঢ়ি ফুৰিলোহেঁতেন ঠিক আছে মানে উৰি ফুৰিলোহেঁতেন বুলি কৈছে হৈ গ'ল এই আমাৰ আছিলে আমাৰ লেচনটোৰ প্ৰথমটো কবিতা ঠিক আছে নেক্সট আহিছোঁ এতিয়া আমি আৰম্ভ কৰিম এটা এক্টিভিটি নম্বৰ 1 ৰাইট দ্য ৱৰ্ড ফ্ৰম দ্য পয়েম ডেট ৰাইমিং উইথ দ্য ফল'য়িং ৱৰ্ড এই আমি যে এটা কবিতাটো পঢ়িলোঁ এই কবিতাটোৰ ওপৰতে ভিত্তি কৰি তলত কিছুমান ৱৰ্ড দিয়া আছে এই ৱৰ্ডবোৰৰ ৰাইমিং ৱৰ্ডবোৰ আমাৰ এই কবিতাৰ পৰা আমি উলিয়াব লাগে মই অলৰেডি লিখি থৈ দিছোঁ তোমালোকৰ সুবিধা হওক বুলি প্ৰথমতে আমাৰ ৱৰ্ডটো হৈছে শ্ল' হয়নে নহয় শ্ল' মানে হৈছে লাহে যোৱা এতিয়া ৰাইমিং ৱৰ্ডটো কি হ'ব ইয়াৰ স্ন' মানে হৈছে বৰফ আমিতো জানো ৰাইমিং ৱৰ্ড মানে হৈছে একেসুৰীয়া শব্দ যেনেকৈ ফাদাৰ হ'লে মাদাৰ হয়নে নহয় হি হ'লে হ'ব চি হয়নে নহয় তেনেকুৱা ধৰণৰ ৰাইমিং ৱৰ্ড গতিকে এটা শ্ল' ৰাইমিং হ'ব স্ন' টকৰ ৰাইমিং ৱৰ্ড হ'ব ৱাক ঠিক আছে ফাইণ্ডৰ ৰাইমিং ৱৰ্ড হ'ব কাইণ্ড হেনৰ ৰাইমিং ৱৰ্ড হ'ব ফাইন ঠিক আছে উইচৰ ৰাইমিং ৱৰ্ড হ'ব ফিছ আৰু ন' ৰাইমিং ৱৰ্ড হ'ব স্ন' ঠিক আছে এইকেইটা হৈছে ইয়াৰ ৰাইমিং ৱৰ্ড এবাৰ তোমালোকে ভালকৈ চাই লোৱা ৰাইমিং ৱৰ্ড আমি আগতে পঢ়ি আহিছোঁ একেসুৰীয়া শব্দ যাৰ অৰ্থ বেলেগ বেলেগ থাকে ঠিক আছে আৰু কিন্তু বস্তুবোৰ শব্দটোৰ সুৰটো প্ৰায় একেই হয় বিশেষকৈ লাষ্টৰ ফালে দেই
হৈ গ'ল এক্টিভিটি 1 হৈ গ'ল এতিয়া আমি যাম মেচ দ্য পিকচাৰ উইথ দেয়াৰ নেম তলৰ এই পিকচাৰবোৰৰ নামটোৰ লগত আমাৰ মিলাব কৈছে এইটো চোৱা এই মানুহজন কি পিন্ধি আছে এই পিন্ধি থকা ড্ৰেছটো কয় স্পেচ স্যুট বুলি কয় দেই স্পেচ স্যুট বুলি কয় এইটো চোৱা এই ড্ৰেছটো কয় স্পেচ স্যুট ঠিক আছে এই ড্ৰেছটো পিন্ধি পিনি আগত কৈছোঁ এই ড্ৰেছটো পিন্ধি পিনি এষ্ট্ৰনাটসকলে ক'লৈ যায় মানে গ্ৰহ নক্ষত্ৰবোৰৰ মাজলৈ যায় ঠিক আছে মানে মহাকাশ ভ্ৰমণ কৰে গতিকে এইটো হ'ব স্পেচ স্যুট মন ৰাখিবা এইটো দেই একেদৰে এইটো হৈছে আমাৰ গ্ৰহ মানে কেইবাটাও গ্ৰহ আছে গতিকে এইটো হ'ব প্লেনেট আমাৰ তলৰ লাষ্টলৈ অপশ্যন আছে এইবোৰ দেখিছানে এইবোৰ গ্ৰহ হয় গ্ৰহ দেখিছানে এইবোৰ বুধ গ্ৰহ আছে আমাৰ পৃথিৱী আছে মংগল গ্ৰহ আছে শনি গ্ৰহ আছে বৃহস্পতি গ্ৰহ আছে গ্ৰহটো ইংৰাজীত কয় প্লেনেট গতিকে আমাৰ গ্ৰহটো মিলিব প্লেনেটত গতিকে এইটো আমাৰ পৃথিৱীখন হয় আৰ্থ পৃথিৱীটো কয় আৰ্থ গতিকে এইটো হ'ব আৰ্থ নেক্সট এইটো মই কৈছোঁ এইটো হৈছে আমাৰ স্পেচ স্যুট এইটো ৰকেট যিটো ৰকেটত মানে আমাৰ এষ্ট্ৰনাটসকলে যায় হয়নে নহয় মানে মহাকাশখন ভ্ৰমণ কৰে গতিকে এইটো কয় স্পেচ স্যুট গতিকে স্পেচ ক্ৰাফ্ট বুলি কয় ক্ষমা কৰিব স্পেচ স্যুটটো আছিলে এই ড্ৰেছটো দেই এই পাৰ্থক্যটো মই অলপ ভুলকৈ কৈ পাইছোঁ স্পেচ স্যুটটো হৈছে ড্ৰেছটো ঠিক আছে এইটো কয় স্পেচ ক্ৰাফ্ট ইয়াক কি বুলি কয় স্পেচ ক্ৰাফ্ট বুলি কয় এইটো স্পেচ ক্ৰাফ্ট নেক্সট এইটো হৈছে আমাৰ পাখি যাক আমি ইংৰাজীত কওঁ ফিটাৰ্ছ চাই লওঁ এবাৰ ঠিক আছে এক্টিভিটি 2 হৈছে বুলি ধৰি লৈছোঁ এতিয়া আমি যাম এক্টিভিটি নম্বৰ 3 ইয়াতে কৈছে লেটছ ৰান মিনিং অফ সম ৱৰ্ড কিছুমান ৱৰ্ডৰ অৰ্থ আমি জানিবলৈ কৈছে প্ৰথম হৈছে এষ্ট্ৰনাট ঠিক আছে এ পাৰ্চন হু জব ইনভলভ ট্ৰেভেলিং ৱৰ্কিং ইন এ স্পেচ ক্ৰাফ্ট ঠিক আছে এষ্ট্ৰনাট মানে হৈছে সেইসকল মানুহ যিসকলৰ কি হৈছে কাম জব মানে কাম হয়নে নহয় কোৱাৰ লগত জড়িত ভ্ৰমণ কৰাৰ লগত জড়িত ক'ত ভ্ৰমণ কৰে তেওঁলোকে স্পেচ ক্ৰাফ্টত হয়নে নহয় স্পেচ ক্ৰাফ্টত উঠি মেলি স্পেচ ক্ৰাফ্টটো কৈছোঁ ন স্পেচ ক্ৰাফ্টটো এইটো হৈছে স্পেচ ক্ৰাফ্ট এই স্পেচ ক্ৰাফ্টত বহি মেলি ইয়াতে কাম কৰে আৰু ইয়াতে কি কৰে ভ্ৰমণ কৰে হয়নে নহয় সেইসকলক কওঁ আমি এষ্ট্ৰনাট বুলি কওঁ হৈ গ'ল স্পেচশ্বিপ এ ভেহিকল ডেট ট্ৰেভেল ইন স্পেচ এভৰিথিং কেৰিং পিপুল ঠিক আছে সেই ভেহিকেল মানে গম পাইছেনে বাহন যিখনতে আমি কি কৰোঁ আমাৰ স্পেচটো মহাকাশখনত ভ্ৰমণ কৰোঁ হয়নে নহয় মানুহক লৈ যায় ইয়াক কয় স্পেচশ্বিপ ৱেটলেছ হেভিং ন' ৱেট অন অৰ এপিয়াৰিং হেভ ন' ৱেট তাৰমানে যেনেকুৱা জেগা য'ত মানে কোনো ৱেট নাই ঠিক আছে হেভিং ন' ৱেট অৰ এপিয়াৰিং টু হেভ ন' ৱেট মানে এনেকুৱা দেখিবলৈ এনেকুৱা লাগে যে একো যেন ৱেট নাই তেনেকুৱা দেখিব লগাটো কৈছে হৈ গ'ল এই আছিলে আমি কিছুমান তিনিটা শব্দৰ আমি অৰ্থ শিকিলোঁ এষ্ট্ৰনাট স্পেচশ্বিপ ৱেটলেছ নেক্সট আমি গৈছোঁ এক্টিভিটি নম্বৰ 4 লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড মানে কবিতাটো পঢ়ি আমি কিমান বুজি পালোঁ তাৰ ওপৰত ভিত্তি কৰি আমাৰ প্ৰশ্ন আছে প্ৰশ্নখিনি আমি কৰিব লাগিব 4A আনচাৰ দ্য ফলোয়িং কুৱেশ্যন হুৱেৰ ডাজ দ্য পইট ৱান্ট টু গ' মানে আমাৰ কবিয়ে ক'লৈ যাব বিচাৰিছিলে কবিয়ে মহাকাশত যাব বিচাৰিছিলে হয়নে নহয় দ্য পইট আনচাৰ হ'ব কবিতাটোত আমি পাইছিলোঁ কি কবিয়ে ক'লৈ মহাকাশত ফুৰিব বিচাৰিছিলে তাতে গৈ পিনি এনেকুৱা এটা গ্ৰহ বাছি ল'ব বিচাৰিছিলে য'ত নেকি গ্ৰহটো পূৰা কালাৰফুল হয়নে নহয় দ্য পইট want to go space ঠিক আছে স্পেচ মানে হৈছে মহাকাশ দেই want to go space এবাৰ চাই লওঁচোন the poet want to go space name the two planet that the poet does not wish to visit এই দুটা গ্ৰহ নাম কোৱা যিটো দুটা গ্ৰহ দুটাত মানে আমাৰ কবিজনে যাব বিচৰা নাছিলে কি আছিলে কেইটা ভেনাছ আৰু মাৰ্চ আছিলে হয়নে নহয় গতিকে শুক্ৰ গ্ৰহ আৰু মংগল গ্ৰহ আছিলে গতিকে আনচাৰটো কি হ'ব Venus and Mars আৰু ডাঙৰ কোনো Venus and Mars are the planet that poet does not wish to visit ঠিক আছে মানে আমাৰ কবিয়ে শুক্ৰ গ্ৰহ আৰু মংগল গ্ৰহলৈ যাব বিচৰা নাছিলে এবাৰ চাই লোৱা ভেনাছ এণ্ড মাৰ্চ আৰ দ্য প্লেনেট ডেট পয়েট ডাজ নট উইচ টু ভিজিট নেক্সট নেম দ্য প্লেনেট হুৱেৰ উই লিভ আমি এতিয়া কোনটো গ্ৰহত বাস কৰোঁ তাৰ উত্তৰটো আমাক বিচাৰিছে আমি পৃথিৱীত বাস কৰোঁ যাক আমি ইংৰাজীত কওঁ আৰ্থ উই লিভ ইন আনচাৰ হ'ব উই লিভ ইন আৰ্থ আমি পৃথিৱীত
বাস কৰোঁ আৰ্থ এইটো আৰ্থ নহয় চৰি আৰ্থ ঠিক আছে নেক্সট নেম দ্য ভেহিকল ডেট এষ্ট্ৰনট ইউজ টু ট্ৰেভেল টু স্পেচ কোনটো বাহনত আমি এষ্ট্ৰনট মহাকাশচাৰীয়ে মহাকাশখন ভ্ৰমণ কৰে তো কি আছিলে স্পেচশিপ আছিলে হয়নে নহয় গতিকে আনচাৰ স্পেচ 1 মিনিট ভালকৈ লিখিব লাগিব ন স্পেচ spaceship is the vehicle that astronaut use to travel to স্পেচ ঠিক আছে আনচাৰটো হৈছে স্পেচশিপ হয় এইটো মই লিখিছোঁ এনেকৈ এবাৰ চাই লোৱা দেই ডাঙৰ কৰিব লাগিব এইটো নহ'লে দেখিয়ে নাপাবা স্পেচশিপ ইজ দ্য ভেহিকেল ডেট এষ্ট্ৰনট ইউজ টু ট্ৰেভেল টু স্পেচ সেইটোৱে কথা হৈ গ'ল নেক্সট 5 নম্বৰ হোৱাই ডু ৰ'বা এইটো সৰু কৰোঁ অকণমান ন এইটো ধৰিব পাৰিবা এনে সৰু কৰিলোঁ হোৱাই ডু ইউ থিংক দ্য পয়েট ৱান্ট টু ভিজিট দ্য স্পেচিয়েল প্লেচ হোৱাই ডু ইউ থিংক দ্য পয়েট ৱান্ট টু ভিজিট দ্য স্পেচিয়েল প্লেচ এতিয়া চোৱা আমি জানিব লাগিব প্ৰশ্নটো কি সুধিছে প্ৰশ্নটো কৈছে যে হোৱাই ডু ইউ থিংক দ্য পয়েট ৱান্ট টু ভিজিট দ্য স্পেচিয়েল প্লেচ তাৰমানে তুমি কিয় ভাবা যে কবিয়ে স্পেচিয়েল জেগাত মানে যিটো মানে তেওঁ যিটো যাব বিচাৰে নিৰ্দিষ্ট জেগাত মানে যাব বিচাৰে তো তাৰ কাৰণটো কি সেইটো সুধিছে তো তাৰ কাৰণটো কবিয়ে নিজে কৈছে যে সেই জেগাটোত মই সেইকাৰণে যাব বিচাৰোঁ কাৰণ তাতে কি থাকিব লাগিব কি থাকিব মাছৰ পাখি থাকিব গছে খোজ কাঢ়িব হয়নে নহয় লগতে তাতে মই ৱেটলেছ ৱাকো কৰিব পাৰিম সেইকাৰণে কবিয়ে সেই স্পেচিয়েল জেগাতে যাব বিচাৰে গতিকে আনচাৰটো মই লিখি দিছোঁ তোমালোকে চাই যাবা আনচাৰ দ্য poet wants to visit the special place because কাৰণ কবিয়ে এই স্পেচিয়েল ঠাইখনত যাব বিচাৰে কাৰণটো এটা আমি লিখিম কাৰণ in that place fishes have feeders ঠিক আছে এই জেগাত কি আছে কবিৰ মতে কি আছে তাতে কি আছে কবিৰ মতে তাতে কি আছে মাছৰ কি আছে পাখি আছে feeders আৰু কি আছে trees can walk and he will also take an weightless walk অলপ দীঘল হৈছে বাৰু উত্তৰটো বাৰু চাই ল'বা প্ৰথমে মই পঢ়ি দিছোঁ ভালকৈ চাই গ'লে হ'ল প্ৰব্লেম নাই বাৰু ভালকৈ চাই গ'লে দ্য পয়েট ৱান্টছ টু ভিজিট দ্য স্পেচিয়েল প্লেচ ইয়ালৈকে ঠিক আছে কবিয়ে এই স্পেচিয়েল ঠাইখনত যাব বিচাৰে কাৰণ বিকজ মানে কাৰণ হয়নে নহয় তাৰপৰা তোৰ এনেকুৱা হৈছে ইন ডেট প্লেচ সেই ঠাইত কি আছে ফিছেছ হেভ ফিটাছ মাছৰ কি আছে পাখি আছে ঠিক আছে ট্ৰিজ কেন ৱাক গছে খোজ কাঢ়িব পাৰে আৰু তাতে তেওঁ ৱেটলেছ ৱাকো খোজ কাঢ়িব মানে ৱেটলেছ ৱাক মানে ওজনবিহীন খোজ তেওঁ কাঢ়িব পাৰিব সেইকাৰণে এই জেগাটো তেওঁ কাৰণে স্পেচিয়েল জেগা আৰু সেই স্পেচিয়েল জেগাটো তেওঁ যাব বিচাৰিছে ঠিক আছে এতিয়া চোৱা আমি নেক্সট প্ৰশ্নলৈ আহিছোঁ চাবা ইফ আই কুড বি এন এষ্ট্ৰনট হোৱাট ডাজ আই ৰিফাৰ্ছ টু হিয়াৰ ঠিক আছে ইফ আই কুড মানে ইয়াতে বাক্যটো কৈ যে ইফ আই কুড বি এন এষ্ট্ৰনট মই যদিহে মহাকাশচাৰী হ'ব পাৰিলোহেঁতেন বুলি কৈছে ঠিক আছে এই বাক্যটোত মই শব্দটো বা এই আই ৱৰ্ডটোৱে কি বুজাইছে হোৱাট ডাজ আই ৰিফাৰ্ছ হিয়াৰ এই আইটোৱে
কি বুজাইছে মানে কাক বুজাইছে বুলি কৈছে গতিকে ইয়াত কাক বুজাইছে ইয়াতো কবিজনক বুজাইছে হয়নে নহয় কবিজনেহে কবিতা লিখিছে হয়নে গতিকে এইটো আনসাৰ হ'ব আনসাৰ I refers to poet at 1 minute I refers to এখন হৰু হৈছে ভালকৈ লিখো ন I refers to the poet here ইয়াতে I to কাক মানে কাৰ কথা কৈছে refers মানে যাৰ কথা কৈছে আৰু refers to poet here ইয়াতে কবিৰ কথা I বুলি কৈছে ঠিক আছে হৈ গৈছে এটা বি লাইছো এবাৰ চাই লও বাৰু এইটো 6 নম্বৰ দে roman number 6 answer I refers to the poet here next B read the following lines from the poem and write ঠিক আছে তলৰ এইখিনি পঢ়ি পিনে আমাক লিখিব কৈছে if I could be an astronaut I would like to go to a planet full of colors with flowers in the এটা কি কৈছে চাবা দেই according to this line the poet would go to planet where ঠিক আছে উপজিট এই লাইন কেটা অৰ্থটো মাগত কৈছো ইয়াত কৈছে যে মই যদি এষ্ট্ৰনাট হোৱালে বা মই যদি মহাকাশচাৰী হোৱালে কি কৈছে I would like to go মই এনেকা জাগালৈ গলোহেতেন বা এনেকা গ্ৰহলৈ গলোহেতেন to planet যত সকলোবোৰ কি হ'ব ৰং বিৰং হ'ব আৰু তাতে ফুল কি কৰিব মানে বৰফত ফুল ফুলিব হয়নে নহয় গতিকে হেতুৱে কৈছে according to line এই লাইনত মানে কবিয়ে কি কব বিচাৰিছে তো হেতুৱে কৈছে কবিয়ে এনেকা এটা গ্ৰহলৈ যাব বিচাৰিছে according to the line the poet would go to a planet where হেতু কৈছে যে এই ওপৰৰ লাইনখিনি মতে কবিয়ে এই হেতু গ্ৰহলৈ যাব বিচাৰিছে যত কি আছে where full of এই ৰকম দিগদাৰ হয় ন 1 মিনিট দেই এইটো লিখিব লাগে where পিছে লিখিব লাগে where full of colors with colors ঠিক আছে with flowers in the snow এনেকা এটা গ্ৰহত গলেতেন যেটো নেকি পুৰা ৰং বিৰং হলেতেন আৰু কি হলেতেন আৰু কি হৈছেতে হে গ্ৰহটোত বৰফৰ মাজত কি ফুলিলেতেন ফুল ফুলা বৰফ হ'ব মানে গ্ৰহ হ'ব লাগিব বুলি কৈছে ঠিক আছে হেতু আছিল আমাৰ এই এক্টিভিটি নাম্বাৰ 4 বি ৰ আনসাৰ এবাৰ চাই লও বাৰু নেক্সট এক্টিভিটি নাম্বাৰ 4 বি এটো 1 তো আছিল roman number 1 নেক্সট আছে roman number 2 a place where fish have feathers a place where trees can walk that where I will land my spaceship and take a weightless walk write down the special thing mentioned in this line এটা এই লাইন কেটা যে আছে এই লাইন কেটা স্পেশাল থিংস যিবোৰ স্পেশাল মানে বিশেষ যিবোৰ বস্তু কথা কৈছে সেই বস্তুবোৰৰ নামটো ইয়াতে আমাক লিখিবলৈ কৈছে ইয়াত বিশেষ বস্তুবোৰ কি আমি যি দেখিছো ইয়াতে সব মাছ যাৰ কি আছে পাখি আছে হয়নে নহয় গছ জুনে নেকি খুজ কৰিব পাৰে হয়নে নহয় আৰু তাতে আমি কি ওয়েটলেস মানে এটা ওজনবিহীন খুজ কৰিব পাৰিলো এই বিষয়ে স্পেশাল কৈছে হয়নে নহয় গতিকে এইখিনিকে আমি এতিয়া লিখিম চাবা দেই এটা চোৱা দা লিখিম দা স্পেশাল special hoise na roba special things mention in these lines আর কি কি আছে বিশেষ বস্তুবোৰ এটা আছে মাছ হয় না পাখি থকা মাছ fish with fishes fish have feathers হয় না হয় আর কি আছে trees can walk আর কি আছে n কি আছে তো আমার weightless walk কি গিরা ছিল यार হবো आंसर ঠিক আছে the special things mentioned in these lines are fishes have feathers trees can walk and weightless
walk হৈ গৈছে এতিয়া আমি গৈছো এক্টিভিটি নাম্বাৰ 4C লৈ গৈছো দে choose the correct option to complete the sentence statement sorry এই তলৰ বাক্যটো শেষ কৰিব কাৰণে তলত চাৰিটা অপচন দিয়া আছে কোনটো হয় এটো আমাক বাছি লবলৈ কৈছে the poet would go to planet full of fish and trees surrounded by stars in Venus and Mars with flowers in the snow ঠিক আছে কবিয়ে যাব বিচাৰে ঠিক আছে কোনটো গ্ৰহলৈ ইয়াত অপচন দিয়া আছে যত নেকি গ্ৰহটোত অকল মাছ আৰু গছেৰে আৱৰি থকা বুলি কৈছে আকৌ সাৰাউণ্ডেড বাই ষ্টাৰ যত নেকি গুটে উচৰে পাজৰে তৰাৰে আৱৰি থকা গ্ৰহলৈ যোৱা কথা কৈছে আৰু কলে কৈছে শুক্ৰ গ্ৰহ নহলে মঙ্গল গ্ৰহ যোৱা কথা কৈছে নহলে কৈছে যে এনেকুৱা গ্ৰহ যত কি আছে বৰফৰ মাজত ফুল ফুলে গতিকে অপচনটো কি হ'ব ডি টো হ'ব হনে না কাৰণ কবিয়ে কৈছিলে যে এনেকুৱা গ্ৰহত যাব যিটো নেকি তত নেকি স্নো বৰফত কি হ'ব ফুল ফুলা হনে গতিকে এটো ইয়াত অপচন হ'ব উইথ প্লেনেট উইথ flowers in the snow flowers in the snow hey to is your answer হৈ গল সি নাম্বারও হৈ গল এতিয়া আহিছো এক্টিভিটি 4D ঠিক আছে আমাৰ সি লকে হৈ গল এটা ডি টি সোয়া think and answer মানে নিজে ভাবি মেলি উত্তৰ দিবলৈ কৈছে the poet wants to visit place where fish has feathers why do you think the poet want fish to have feathers ঠিক আছে এটা প্ৰশ্নটো ভালকৈ বুজি লোৱা কৈছে যে কবিয়ে এনেকুৱা এটা গ্ৰহলৈ যাব বিচাৰিছিলে যত নেকি এনেকুৱা এটা ঠাইলৈ যাব বিচাৰিছে যত নেকি মাছৰ পাখি আছে তো এটা প্ৰশ্নটো হৈছে কবিয়ে কিয় বিচাৰিছে যে মাছৰ পাখি থকাটো এটা বুজিব পাইছা নিশ্চয় মানে কবিয়ে এনেকুৱা এটা জায়গা যাব বিচাৰে যত মাছৰ পাখি আছে এই প্ৰশ্নটো কৈছে why do you think তুমি কিয় ভাবা যে poet want fish to have a feathers মানে মাছৰ পাখি থাকিব লাগে বুলি কবিয়ে কিয় বিচাৰিছে সেই প্ৰশ্নটো এটা চোৱা এইটো যেহেতু আমাক কৈছে think and answer আমাৰ ভাবি মেলি নিজৰ মতে উত্তৰ দিব কৈছে এটা চোৱা মই যেটো উত্তৰ লিখিম হয়তো তোমাৰ মতে নাভাবিব পাৰে এটা মই ভাবিছো যে কবিয়ে একানে ভাবিছে যে কবি যদি মাছৰ যদি পাখি থাকে তেন্তে কবিয়ে যেহেতু আমাৰ পৃথিৱীত মাছৰ পাখি থাকে তেনেকুৱা দৃশ্য কেতিয়াও দেখা নাই আৰু যদি মাছ পাখি থকা মাছ যদি দেখে কবিৰ ভাল লাগিব আৰু কবি নিজে কৈছে যে এই গ্ৰহটো তেও ওয়েটলেস ওয়াক কৰিব তাৰ মানে উৰি ফুৰিব হয় না নহয় গতিকে মাছৰ লগত তেও খেলিব উৰিব কেছটো বুজি পাইছা নাই কাৰণ যেহেতু ইয়াত আমি ইয়াত আমাৰ পৃথিৱীটো চৰাইৰ উৰি পৰা দেখো হয়তো চাগে কবি বিচাৰিছে চৰাই উৰাত দেখাত কি আমি এটা মাছ উৰাতকে চাম বুলি ভাবিছে হয় না নহয় গতিকে ইয়াৰ আনসাৰটো মই যেটো ধৰণে ভাবি লিখিম হয়তো তোমালোকে ভবা মতে একজেক্টলি সেম নহব পাৰে গতিকে এটো নিজৰ চিন্তাৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে ভিত্তি কৰি এটা লিখিম গতিকে মই নিজৰ ওপৰত মই যেটো ভাবি পিনি মই নিজে যেটো বুজিব পাইছো যে কবিয়ে কিয় তেনেকৈ ভাবিছে হেমতে মই লিখিম তোমালোকে যদি হয়তো হয় হেমতে লিখিবা নহলে নিজৰ ফালৰ পৰা যদি কিবা লিখিলেও লিখিব পাৰিবা ঠিক আছে এটা মই লিখিছো মোৰ ফালৰ পৰা আনসাৰটো মই লিখিম যে ইয়া লিখো ন এনেকৈ লিখো জায়গাটো যেহেতু অকমান কম আছে the poet wants fish to have feathers because কবিয়ে মাছৰ পাখি থকাটো বিচাৰে কাৰণ he wants to fly with fish and play with fish এতিয়া সোয়া এটো মই কি লিখিলো the poet wants fish to have feathers because he wants to fly with fish and play with fish তাৰ মানে কবিয়ে মাছৰ পাখি থকাৰ বিচাৰিছে কাৰণ কবিয়ে মাছৰ লগত খেলিব বিচাৰিছে আৰু মাছৰ লগত উৰিব বিচাৰিছে সেইকাৰণে কবিয়ে মাছৰ তাত পাখি থকাটো বিচাৰিছে ঠিক আছে মই এমতে লিখিলো তোমালোকে হয়তো অকন বেলেগ কৈ লিখিব পাৰা একো নাই নিজৰ কথা খালি এনেকৈ লিখিলো শুদ্ধ হ'ব বুলি মই ভাবিছো ঠিক আছে নেক্সট প্ৰশ্ন the poet wants to visit a place where trees can walk why do you think the poet wants to tree to walk হেতু একে প্ৰশ্নই আগৰ নিচিনাই যে
কবিয়ে বিচাৰে যে এনেকুৱা জেগাত বিচাৰি যাব বিচাৰিছে য'ত গছে খোজ কাঢ়িব পাৰে ঠিক আছে হয়নে নহয় আৰু কবিয়ে কি বিচাৰিছে যে গছটোৱে খোজ কাঢ়ক তেনেকুৱা প্ৰশ্ন হয় গতিকে এইটো কি হ'ব তো ইয়াত মই কাৰণটো মই লিখি দিছোঁ বাৰু তাৰপৰা বুজাই দিম 1 মিনিট The poet wants to trees to walk because the poet wants to weightless walk with trees ঠিক আছে এটা ইয়াৰ উত্তৰটো লিখিছোঁ এইটো অকণ ভুল হৈছে স্পেলিংটো এইটো হ'ব লাগে weightless ঠিক আছে walk with trees তাৰ মানে এটা অৰ্থটো এইটো এনেকুৱা ধৰণৰ কবিয়ে গছক খোজ কঢ়াটো বিচাৰিছে কাৰণ গছেও মানে কবিয়ে গছৰ লগত কি কৈছে weightless walk মানে ওজনবিহীন খোজ কাঢ়িব বিচাৰিছে ঠিক আছে এনেকৈ তোমালোকে লিখি দিবা এইটোৱে হৈ যাব দেই নেক্সট আহিছোঁ এক্টিভিটি 5A ইয়াতে কৈছে কি ড্ৰ এ পিকচাৰ অফ ইয়ৰ স্পেচিয়েল প্লেচ তাৰমানে ইয়াতে তোমাকে ছবি আঁকিব কৈছে যে তোমাৰ স্পেচিয়েল প্লেচ তাৰমানে যিটো প্লেচত তুমি গৈ ভাল পোৱা ঠিক আছে সেই বিষয়টো সেই ঠাইডোখৰৰ তোমাক ছবি আঁকিবলৈ দিছে এতিয়া চোৱা চবৰ কাৰণে ঠাইটো বেলেগ বেলেগ হ'ব পাৰে হয়নে নাই স্পেচিয়েল ঠাইটো হয়নে নাই কাৰোবাৰ কাৰণে স্পেচিয়েল ঠাই হ'ব পাৰে সাগৰত গৈ কোনোবাই ভাল পায় হয়নে কোনোবাই গৈ আকৌ পাহাৰত গৈ ভাল পায় ঠিক আছে কোনোবাই আকৌ বেলেগ অন্য জেগাত এই টাউন মহানগৰবোৰত গৈ ভাল পায় হয়নে নহয় গতিকে তোমাৰ যিটো পছন্দৰ তোমাৰ যিটো স্পেচিয়েল ঠাই সেই ঠাইটো ছবি আঁকিব কৈছে এটা মোৰ কাৰণে ধৰি লওক মোৰ কাৰণে হৈছে পাহাৰ মই বৰ ভাল পাওঁ ঠিক আছে গতিকে মোৰ কাৰণে স্পেচিয়েল ঠাই হ'ল বা স্পেচিয়েল প্লেচ হ'ল পাহাৰ গতিকে মই পাহাৰৰ ছবি এটা থুলমূলকৈ আঁকি দিছোঁ ঠিক আছে এনেকৈ তোমালোকে নিজৰ ছবিটো নিজৰ মতে আঁকি দিবা যিটো তোমাৰ কাৰণে স্পেচিয়েল ঠাই হয় দেই মই ছবি এটা আঁকিছোঁ আমি সৰুতে পাহাৰ এনেকৈ আঁকিব শিকিছোঁ হয়নে নহয় ইয়াৰ ওপৰত কি থাকে আমাৰ বেলি আঁকো হয়নে ইয়াত চৰাই উৰি আছে হয়নে এফালে আমাৰ ইয়াতে মই এজোপা গছ আঁকি দিম চাবা দেই এইটো মই এনেই থুলমূলকৈ আঁকি দিছোঁ আৰু তোমালোকে খালি এইটো ভালকৈ নিজৰ মানে বিশেষ ঠাই বা স্পেচিয়েল প্লেচৰ বিষয়ে তোমালোকে ইয়াতে ছবিটো আঁকি দিবা ঠিক আছে মোৰ কাৰণে পাহাৰ প্ৰিয় গতিকে মই পাহাৰটো এনেকৈ আঁকি দিছোঁ ঠিক আছে মই পাহাৰত গৈ মানে ফুৰি পিনি ভাল পাওঁ গতিকে ইয়াতে পাহাৰৰ মাজেদি এনেকৈ পানী বৈ আছে ঠিক আছে এইটো মানে ঝৰ্ণা বৈ আছে ধৰি লৈছোঁ আৰু ঠিক আছে তো পাহাৰীয়া ঠাইটো মানে মোষ্টলি মানে মেইনলি পাহাৰীয়া ঠাইটো মোৰ কাৰণে প্ৰিয় ঠাই গতিকে মই পাহাৰীয়া ঠাই এটা আঁকি দিলোঁ ঠিক আছে নিশ্চয় বুজি পালা কি বস্তুটো কি সুধিব বিচাৰিছে ঠিক আছে গতিকে মই যিটো আঁকিছোঁ এইটোৱে তোমালোকে আঁকিব লাগে বুলি কথা নাই তোমালোকৰ চবৰে বেলেগ বেলেগ হ'ব পাৰে সেই যিটো তোমাৰ কাৰণে স্পেচিয়েল প্লেচ হয় তাৰে ছবিটো আঁকি দিবা এয়া আছিল আমাৰ এক্টিভিটি 5A নেক্সট গৈছোঁ আমি এক্টিভিটি 5B ইয়াতে কৈছে ৰাইট ডাউন দ্য নেম অফ দ্য থিংছ ডেট ইউ উড লভ টু হেভ ইয়ৰ স্পেচিয়েল প্লেচ তুমি যিটো এটা কৈছে যে তোমাৰ যিটো বিশেষ ঠাই বা তুমি যিটো ভাল পোৱা ঠাই তাতে তুমি কি বস্তু তাত গৈ ভাল পোৱা মানে কি বস্তু তাত গৈ পিনি কি বস্তু তুমি তাতে ভাল পোৱা বা কি বস্তু চাই তাতে তোমালোকে ভাল পোৱা এতিয়া মই মেইনলি পাহাৰত গ'লে এতিয়া মোৰ মন ভাল লাগে আমাৰ পাহাৰ ভাল লাগে ঠিক আছে মই লিখি দিছোঁ মাউণ্টেইন ঠিক আছে তাত গছ গছনি ভাল লাগে ট্ৰিজ পাহাৰত থকা চৰাই চিৰিকটিবোৰ ভাল লাগে মোৰ বাৰ্ডছ ঠিক আছে নেক্সট আকৌ তাতে যিটো পানী ঝৰ্ণা হয়নে নহয় পাহাৰৰ ঝৰ্ণা ভাল লাগে মোৰ হয়নে নহয় ঝৰ্ণাতে মই লিখিম ৱাটাৰফল ঠিক আছে গতিকে মই যে পাহাৰত গৈ ভাল পাওঁ তাত এই পাহাৰত মানে পাহাৰীয়া অঞ্চলবোৰত গৈ ভাল পাওঁ তাৰে কি বস্তু ভাল পাওঁ বুলি ক'লে মই এটা লিখিছোঁ মাউণ্টেইন ট্ৰিজ বাৰ্ড ৱাটাৰফল এক্সেট্ৰা ধৰিব পাৰিছা নিশ্চয় কথাটো ঠিক তেনেকৈ তোমালোকৰ যদি বিশেষ ঠাই যদি সাগৰ যদি হয় সাগৰত গৈ পিনি তাত গৈ কি বস্তু ভাল পোৱা সেই বস্তুখিনিৰ নামখিনি তোমালোকে লিখি দিবা হৈ গ'ল এই আছিল আমাৰ এক্টিভিটি 5B এতিয়া আমাৰ আকৌ এক্টিভিটি 5Cটো কি কৈছে ইফ ইউ কুড ব্ৰিং এ ফ্ৰেণ্ড টু ইয়ৰ স্পেচিয়েল প্লেচ হুম উড ইউ ব্ৰিং ঠিক আছে তাৰমানে সুধিছে তোমাৰ বিশেষ ঠাইটোত তুমি যদি তোমাৰ যদি কোনোবা বন্ধুক যদি লৈ যাব বিচাৰা তেন্তে তুমি
কাক লৈ যাবা সেইটো আমাক সুধিছে গতিকে এটা মোৰ যেন এজন বন্ধু আছে যেনিবা ৰিন্তু ঠিক আছে মোৰ এজন বন্ধু আছে তেওঁৰ নামটো ৰিন্তু গতিকে মোৰ উত্তৰটো হ'ব ৰিন্তু বা তোমালোকৰ যদি কোনোবা যদি বেলেগ বন্ধু আছে উৎপল যদি আছে ঠিক আছে কোনোবা যদি তোমাৰ পিংকু বুলি কোনোবা যদি আছে যাৰ নাম আৰু তেওঁৰ নামটো তোমালোকে লিখি দিব পাৰিবা আই উড এনেকৈ আনচাৰটো এনেকৈ হ'ব I would like to bring my friend Rintu to my special ঠিক আছে special place হয়নে নিশ্চয় কথাটো ধৰিব পাৰিছা তাৰমানে সুধিছে তোমাৰ যিটো বিশেষ ঠাই যিটো তোমাৰ প্ৰিয় ঠাই সেই ঠাইলৈ যদি তোমাৰ যদি কোনোবা এজন বন্ধুক যদি লৈ যাব বিচাৰা তেন্তে তুমি কাক লৈ যাবা গতিকে এটা মোৰ এজন বন্ধু আছে ৰিন্তু বুলি তেওঁক মই লৈ যাবলৈ ভাল পাম গতিকে উত্তৰ মই ৰিন্তু বুলি লিখিছোঁ আই উড লাইক টু ব্ৰিং মাই ফ্ৰেণ্ড ৰিন্তু টু মাই স্পেচিয়েল প্লেচ নেক্সট এক্টিভিটি 5D draw a line to put the things in the suitcase that you would pack when you go to your special place এটা চোৱা ইয়াতে কিছুমান যেনিবা বস্তু আছে ঠিক আছে যেনে ছাতি আছে জোতা আছে টাৱেল পেণ্ট এফালে চাৰ্ট স্পৰ্টিং এটা দিছে ফুটবল হয় না জাকেট দিছে গতিকে এইখিনি বস্তুখিনি যদিহে তুমি তোমাৰ বিশেষ ঠাইলৈ যদি ফুৰিবলৈ যোৱা তো যাওঁতে এইখিনি বস্তুৰ ভিতৰত কোনখিনি বস্তু তুমি লৈ যাবা সেইখিনি আমাক দিবলৈ দিছে কথাটো ধৰিব পাৰিছানে ধৰি লোৱা এটা মই ক'লোঁ যে মোৰ বিশেষ ঠাইটো যেনিবা আপোনাৰ পাহাৰীয়া ঠাই এটা আমাৰ অসমৰ পৰা একেবাৰে পাহাৰীয়া ঠাই বুলি ক'লে বেছি একেবাৰে ওচৰত আছে অৰুণাচল প্ৰদেশ হয়নে নহয় অৰুণাচলত যদি মই যদি যেনিবা টাৱাং ফুৰিব যাওঁ টাৱাং যদি পাহাৰীয়া অঞ্চল হয়নে নহয় এনেকুৱা অঞ্চলবোৰ যদি মই যদি ফুৰিব যাওঁ যেনিবা টাৱাংটো যেনিবা মোৰ কাৰণে বিশেষ ঠাই আৰু সেই যেতিয়া মই টাৱাং ফুৰিব যাম তাতে এতিয়া মই কি বস্তু লৈ যাম এইখিনি বস্তুৰ ভিতৰত মই কি বস্তু লৈ যাম যিখিনি লৈ যাম সেইখিনি আমাক চুটকেছত আস্তানি ভৰাব গৈছে ধৰি মানে এতিয়া মই যেনে টাৱাঙত বৰ ঠাণ্ডা হয় ঠিক আছে মই কৈ দিছোঁ যেনিবা মোৰ বিশেষ ঠাই বা প্ৰিয় ঠাই টাৱাং অৰুণাচল প্ৰদেশৰ টাৱাং জিলা য'ত বৰফ পৰে হয়নে নহয় পাহাৰীয়া জেগা সেই ঠাইটো যদি মই যদি যাওঁ এতিয়া মোক এইখিনি বস্তুৰ ভিতৰত কি লৈ যাম এতিয়া যিহেতু ঠাণ্ডা পৰে গতিকে মই গ্লভছ লৈ যাম গতিকে গ্লভছটো মই চুটকেছত ভৰাইছোঁ এনেকৈ আস্তানি হয়নে নহয় তাত বৰষুণো মাজে মাজে দি থাকে গতিকে মই ছাতিও লৈ যাম ঠিক আছে একেদৰে তাত জোতাও লাগিব ঠিক আছে জোতা এযোৰ লৈ গৈছোঁ মই এনেকৈ জোতাও লৈ যাম টাৱেলটো লাগিবই হয়নে নহয় গা চা ধুবলৈ তাত গ'লে এদিন দুদিন থাকি আহিব এই চাৰ্টটো লাগিব হয়নে স্পৰ্টিঙো লাগিব এতিয়া চব ফুটবলটো এতিয়া যিহেতু এইটো পাহাৰীয়া জেগা তাত মই ফুটবল নেখেলোঁ গতিকে ফুটবলটো নিনো কথাটো ধৰিব পাৰিছা নহয় একেদৰে আমাৰ জাকেটটো লাগিব ঠাণ্ডা দিনৰ কাৰণে ঠাণ্ডা হয় তাতে জাকেটটো লৈ গ'লোঁ চেণ্ডেলটো লাগিব আমাক চেণ্ডেল পিন্ধিবলৈ চেণ্ডেল লাগিবই হয়নে নহয় ফণিটো নালাগে দিয়া ফণি মই বৰ বেছি ফণি নফনাওঁ গতিকে ফণিটো মই যেনিবা নিনো ঠিক আছে বা নিনিলেও মোৰ কাৰণে হয় গতিকে মই ফণি নিয়া নাই চুৱেটাৰ লাগিব গতিকে চুৱেটাৰ লৈ গৈছোঁ এই হাফ পেণ্টটো বৰ বেছি দৰকাৰ নাই যিহেতু ঠাণ্ডা জেগা গতিকে মই হাফ পেণ্টটো নিনো ব্ৰাছ লাগে হয়নে নহয় আৰু চশমাযোৰ নহ'লেও চলি যাব গতিকে মই চশমাযোৰ নিনো গতিকে ইয়াৰ ভিতৰত যিখিনি বস্তু মই লৈ যাম মোৰ বিশেষ ঠাইলৈ ঠিক আছে সেইখিনি বস্তু মই এই বস্তুবোৰ লৈ যাম বুলি মই এনেকৈ আস্তানি আমাৰ চুটকেছটোতে ভৰাই দিওঁ গতিকে তুমিও তোমাৰ বিশেষ ঠাইলৈ যাওঁতে এইখিনি বস্তুৰ ভিতৰত তুমি যিখিনি বস্তু লৈ যাব বিচাৰা সেইখিনি টানি পিনি চুটকেছটোত এইদৰে ভৰাই দিবা তো এয়া আছিলে আমাৰ এক্টিভিটি 5D এতিয়া আমি যাব পাৰোঁ এক্টিভিটি নাম্বাৰ 6 লেটছ টক আহা আমাৰ কথা পাতিব দিছে আৰু হোৱাটছ দ্য নাইট স্কাই অন এ ক্লিয়াৰ নাইট এণ্ড টেল দ্য ক্লাছ হোৱাট ইউ হেভ অবজাৰ্ভ ঠিক আছে প্ৰশ্নটো বস্তুটো বুজি লোৱা ইয়াত কি ক'ব বিচাৰিছে তোমাক মানে চাব কৈছে যেতিয়া আমাৰ আকাশখন ৰাতিৰ আকাশখন যেতিয়া মানে ক্লিয়াৰ হৈ থাকে তাৰমানে য'ত একো মানে ডাৱৰ চাৱৰ নাই আৰু মানে একদম মুকলি হৈ থাকে এই মুকলি আকাশখন ৰাতি আমাক চাব কৈছে ইয়ালৈকে ঠিকে আছে তাৰ পৰা আকাশখন চাই পিনি তুমি কি দেখিলা ঠিক আছে অবজাৰ্ভ মানে দেখা কি দেখা পালা সেই বিষয়ে তোমাৰ ক্লাছৰুমত তোমাৰ বন্ধুবোৰৰ লগতে কথা পাতিবলৈ দিছে ঠিক আছে এতিয়া চোৱা ইয়াৰ উত্তৰটো তেনেকুৱা ধৰণৰ হ'ব আমি যদি মানে মুকলি আকাশখন চাওঁ আমি কি দেখিম আমি দেখিম আনচাৰ বুলি লিখিছোঁ দেই থুমুলকৈ ইয়াতে লিখি দিছোঁ মই আমি ষ্টাৰ্ছ দেখিম হয়নে নহয় তৰা দেখিম আমি মুন দেখিম মুন ঠিক আছে কেতিয়াবা আমি ফ্লাইং ষ্টাৰ দেখিম ঠিক আছে ফ্লাইং ষ্টাৰ মানে যিটো মানে তৰাবোৰ যে উৰি চাই যে ফ্লাইং ষ্টাৰ দেখিলোঁ হয়নে গতিকে আমি এনে আৰু বেলেগ কিবা যদি দেখিছা ঠিক আছে তুমি সেইবোৰ বা মেটিঅৰত সেইবোৰ লিখিব পাৰা গতিকে সেইখিনি তোমালোকে লিখি দিবা প্ৰশ্নটো বুজি পাইছা যে মুকলি আকাশখন ৰাতি মুকলি আকাশখন চাব কৈছে তাৰপৰা তাতে তুমি যি দেখিলা সেইখিনি তোমালোকৰ লগৰ লগত আলোচনা কৰিবলৈ
কৈছে তাৰমানে এইটো লিখিব নালাগে একচুৱেলি উত্তৰটো লগৰ বন্ধুৰ লগত এইটো আলোচনা কৰিব লাগে নেক্সট 2 নম্বৰটো কি হৈছে শ্বেয়াৰ উইথ ইয়োৰ ফ্ৰেণ্ড এ ৰিচেণ্ট ড্ৰিম অফ ইয়োৰ এতিয়া চোৱা ড্ৰিম মানে হৈছে সপোন আমি সকলোৱে ৰাতি যেতিয়া শুওঁ তেতিয়া কি দেখোঁ সপোন দেখোঁ হয়নে নহয় তোমালোকে নিশ্চয় সপোন দেখা এটা কি সুধিছে যে কৈছে যে তুমি ৰিচেণ্টলি মানে বুজি পাইছা না জাষ্ট মানে হৈ যোৱা মানে শেহতীয়াকৈ হৈ যোৱা মানে শেহতীয়াকৈ দেখা ঘটনা নহয় সৰি সপোনটোৰ বিষয়ে তোমাৰ বন্ধুৰ লগতে আলোচনা কৰিব কৈছে এতিয়া যদি মোক যদি সোধে শেহতীয়াকৈ যদি মই কি সপোন দেখিছিলোঁ বুলি কম তেন্তে মই শেহতীয়াকৈ সপোন দেখিছিলোঁ যে মই স্কুলত পঢ়ি আছোঁ বা ছাৰ বাইদেউহঁতে মোক পঢ়াই আছে ঠিক আছে মোৰ যিটো মনত পৰিছে সেইটো কৈছোঁ আৰু যিটো মোৰ মানে লাষ্ট যিটো সপোন মনত আছে ঠিক তেনেদৰে তোমালোকে এনেকৈ জাষ্ট যিটো শেহতীয়াকৈ যিটো সপোন দেখিছিলা সেই সপোনৰ বিষয়ে তোমালোকে লগৰ বন্ধুৰ লগত কথা মানে পাতিবা ঠিক আছে তুমি নিজৰটো ক'বা তুমি আৰু বন্ধুজনৰো সুধিবা এইদৰে আলোচনা কৰিবা ইয়াত গতিকে এই উত্তৰটো মই লিখি দিয়া নাই যেহেতু প্ৰশ্নটো তোমালোকে বুজি পাইছাই এইখিনি অকল আলোচনা কৰিব লাগে লগৰ লগত যে সপোন কি দেখিছিলা হৈ গ'ল এই আছিল আমাৰ এক্টিভিটি নম্বৰ 6 এতিয়া আমি গৈছোঁ এক্টিভিটি নম্বৰ 7 এটা চোৱা এক্টিভিটি নম্বৰ 7 কৈছে যে 7A অনু ড্ৰিমছ ঠিক আছে এই গৰাকী হৈছে এজন হৈছে আমাৰ অনু ঠিক আছে এই গৰাকী হৈছে অনু তেওঁ সপোন দেখিছে দেই অনু ড্ৰিমছ এবাউট এ স্পেচিয়েল প্লেচ লেট ৰিড এবাউট হাৰ ড্ৰিম এই অনুৱে তেওঁ বাগৰ ঠিক আছে মানে স্পেচিয়েল প্লেচ তেওঁ যিটো গৈ ভাল পায় সেই জেগাটোত ক্ষমা কৰিব সেই জেগাটোৰ কি হৈছে মানে সপোন দেখিছে গতিকে কি সপোন দেখিলে সেই বিষয়ে আমি এতিয়া পঢ়োঁ দেই তোমালোকে চাই যাবা মই পঢ়ি অসমীয়াত ভাঙি যাম অনু ইজ এ লিটল গাৰ্ল অনু এগৰাকী সৰু ছোৱালী কৈছে হাৰ ড্ৰিম ইজ টু বি এন এষ্ট্ৰনাট তাই এগৰাকী মহাকাশচাৰী হ'ব বিচাৰিছে মই কৈছোঁ নাই এষ্ট্ৰনাট মানে হৈছে মহাকাশচাৰী চি উইচ টু ট্ৰেভেল টু স্পেচ ওৱান ডে তেওঁ সদায় বা তাই কি বিচাৰে আকাশত মানে এদিন যাব বিচাৰে ট্ৰেভেল ভ্ৰমণ কৰিব বিচাৰে ঠিক আছে যেনেকৈ কল্পনা চাওলাহঁতে আকাশত ভ্ৰমণ কৰিছে হয়নে নহয় চি ৱান্ট টু চি দ্য মুন আৰু অনুৱে মানে জোনটো চাব বিচাৰিছে কিবা জোনত গৈ পিনি জোনটো চাব বিচাৰে দ্য ষ্টাৰ্ছ এণ্ড দ্য প্লেনেট জোন চাব বিচাৰে লগতে ষ্টাৰ্ছ তৰা চাব বিচাৰে আৰু কি হৈছে প্লেনেট মানে হৈছে গ্ৰহ দেই আমাৰ পৃথিৱীখন এটা গ্ৰহ একেদৰে আমাৰ মংগল গ্ৰহ হয়নে নহয় শুক্ৰ গ্ৰহ মাৰ্চ ভেনাছ এইবোৰ হৈছে গ্ৰহ ঠিক আছে আমাৰ সৌৰজগতত গ্ৰহ থাকে আমাৰ সৌৰজগত টোটেল 8টা গ্ৰহ আছে আমাৰ তাৰে এটা গ্ৰহ আমাৰ পৃথিৱীখনো হয় য'ত আমি বাস কৰোঁ একেদৰে ওৱান নাইট she dream a traveling to space she travel in a spacecraft wearing a space suit she see the big stars shining brightly ঠিক আছে তাৰ মানে এদিনাখন সপোনত অনুক দেখিছে যে তেওঁ বা তাই কি কৰিছে যে মহাকাশত ট্ৰেভেল কৰি আছে মানে ভ্ৰমণ কৰি আছে আৰু তাত ভ্ৰমণ কৰি তাই কি পিন্ধিছে কিহকত ভ্ৰমণ কৰিছে স্পেচক্ৰাফ্ট মানে কৈছে নহয় যিটো যন্ত্ৰত গৈ পিনি স্পেচত ভ্ৰমণ কৰে এইটো কয় স্পেচক্ৰাফ্ট আৰু এই স্পেচত যাওঁতে বা মহাকাশত যাওঁতে যিটো কাপোৰ পিন্ধে সেইটো কয় স্পেচ স্যুট হয়নে নহয় গতিকে স্পেচ স্যুট পিন্ধি মেলি মানে স্পেচ কাপোৰ পিন্ধি মেলি স্পেচক্ৰাফ্টত অনুৱে কি কৰিছে ভ্ৰমণ কৰিছে আৰু ভ্ৰমণ কৰাৰ সঁচাচি নহয় তেওঁ সেইটো সপোন দেখিছে ঠিক আছে আৰু তাতে তেওঁ কি দেখিছে যে বিগ ষ্টাৰ ডাঙৰ তৰা এটা কি শাইনিং ব্ৰাইটলি মানে জিলিকি আছে উজ্জ্বল হৈ জিলিকি আছে চি অলছ' লুকছ এট দ্য মুন ক্ল'জলি আৰু তাই তাতে গৈ পিনি ধুনীয়াকৈ ক্ল'জলি মানে একদম ওচৰৰ পৰা জোনটো চালেগৈ চি লেণ্ডেড হাৰ স্পেচক্ৰাফ্ট অন দ্য মুন আৰু তেওঁ কি কৰিলে মানে সপোনত দেখিছে আৰু যে মানে অনুৱে স্পেচক্ৰাফ্টটো এই মহাকাশ যানখন গৈ পিনি ক'ত লেণ্ড কৰিলে ক'ত অৱতৰণ কৰিছে জুনত মানে মুনত জুন মানে মুন হয়নে নহয় চি লুকছ এট দ্য আৰ্থ ফ্ৰম দ্য মুন আৰু অনুৱে কি কৰিছে জুনৰ পৰা পৃথিৱীলৈকে চাইছে যেনেকৈ আমি পৃথিৱীৰ পৰা জুনলৈ চাওঁ এবাৰ অনুৱে কি কৰিছে জুনত নামি মেলি জুনৰ পৰা পৃথিৱীলৈ চাইছে দ্য আৰ্থ লুক স্মল ইন চাইজ আৰু তাৰ পৰা দেখিবলৈ এনেকুৱা লাগিছে যে পৃথিৱীখন দেখিবলৈ সৰু যেনেকৈ আমি পৃথিৱীৰ পৰা যেতিয়া জুনলৈ চাওঁ সৰু দেখোঁ হয়নে নহয় কিন্তু একচুৱেলি জুনটো সৰু নহয় বহুত ডাঙৰ হয় একেবাৰে আমাৰ পৃথিৱীৰ সমান ডাঙৰ নহয় কিন্তু হ'লেও বহুত ডাঙৰ হয় এই ডাঙৰ কিন্তু আমি ইয়াৰ পৰা কিন্তু যেতিয়া পৃথিৱীৰ পৰা চাওঁ কিন্তু দেখিবলৈ সৰুৱে লাগে হয়নে নহয় কিন্তু আকৌ একেদৰে যেতিয়া জোনে মুনত থিয় হৈ পিনি পৃথিৱীলৈ চাইছে আমাৰ পৃথিৱীখনো ডাঙৰ কিন্তু পৃথিৱীখনো দেখিবলৈ কেনেকুৱা লাগিছে বহুত সৰু লাগিছে ঠিক আছে কাৰণ আমি জানো যেতিয়া যিকোনো এটা বস্তু বহুত দূৰৰ পৰা চাওঁ তাক সদায় আমি সৰু দেখোঁ বস্তুটো যিমানে ডাঙৰ নহওক কিন্তু আমি যদি আমাৰ যেতিয়া দূৰত্বটো বাঢ়ি গৈ থাকে এই বস্তুটো সদায় আমি সৰুৱে দেখোঁ আমাৰ চকুত হয়নে নহয় চি টেক্স চম ফটোগ্ৰাফ চি ইজ ভেৰি হেপী আৰু তাই জুনত গৈ পিনি বহুতখিনি কি কৰিলে ফটো মাৰিলে দেখিছানে ফটো মাৰি আছে আমাৰ অনুৱে
দেখিছেনে এগৰাকী কি কৰিছে ফটো মাৰিছে আৰু তাই ফটো মাৰিব পাৰিবি নিজকে বহুত সুখী অনুভৱ কৰিছে ঠিক আছে নেক্সট মৰ্নিং সি নেৰেট হাৰ ড্ৰিম টু হাৰ মাদাৰ স্মাইল এণ্ড সেড আই উইচ ইয়ৰ ড্ৰিম কমছ ট্ৰু ৰাতিপুৱা যেতিয়া সপোন দেখিলে ৰাতিপুৱা যেতিয়া উঠিলে নহয় এই সপোনৰ কথাটো কি কৰিলে মাকক মানে কালি কি সপোন দেখিলে সকলোখিনি মাকক বিৱৰি ক'লে ঠিক আছে তেতিয়া মাকে হাঁহি মেলি ক'লে যে তোমাৰ সপোনটো সঁচা হওক বুলি মই তোমাৰ কামনা কৰিছোঁ বুলি মাকে আশীৰ্বাদ সুলভ মানে কথা এটা কৈছে যে আই উইচ ইয়ৰ ড্ৰিম কমছ ট্ৰু মই আশা ৰাখিছোঁ যে তোমাৰ সপোনটো সঁচাকৈ মানে শুই দেখা সপোন নহয় সঁচাকৈ বাস্তৱতো সফল হয় বা তেনেকুৱাই হওক বুলি মাকে ক'লে ঠিক আছে এয়া আছিলে আমাৰ অনুৰ সপোন মানে অনুৰ ড্ৰিমছ ঠিক আছে আমি পাঠটো পঢ়িলোঁ এইটো এতিয়া ইয়াত প্ৰশ্ন উত্তৰ আছে প্ৰশ্ন উত্তৰখিনি আমি এতিয়া লিখিব লাগিব লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড চাওঁ আমি এতিয়া এইখিনি কিমান বুজি পালোঁ ৰাইট দ্য আনচাৰ টু দ্য ফলোয়িং কুৱেশ্যন তলৰ প্ৰশ্নবোৰ আমাক উত্তৰ লিখিব কৈছে এইটো হৈছে আমাৰ এক্টিভিটি কিমান আছিলোঁ 7B হোৱাট ডাজ অনুজ ড্ৰিম অফ ঠিক আছে এইটো আনচাৰটো প্ৰশ্নটো সুধিছে যে অনুৱে কিহৰ সপোন দেখিছিলে অনুৱে মহাকাশ ভ্ৰমণ কৰাৰ সপোন দেখিছিলে হয় নে নহয় গতিকে আনচাৰটো হ'ব অনু ড্ৰিম অফ ট্ৰেভেলিং ঠিক আছে ট্ৰেভেল মানে ভ্ৰমণ কৰা দেই এক মিনিট এইটো এ হ'ব লাগে ট্ৰেভেলিং স্পেচ উইথ স্পেচ ক্ৰাফ্ট ঠিক আছে এইটো ডাবল এফ নহয় এইটো FT হয় ঠিক আছে অনু ড্ৰিম অফ ট্ৰেভেলিং স্পেচ উইথ স্পেচ ক্ৰাফ্ট নেক্সট হোৱাট ডাজ অনু ডু আফটাৰ লেণ্ডিং অন দ্য মুন অনুৱে মুনটোত জুনত নামি মেলি কি কৰিলে জুনত নামি কি কৰিলে তেওঁ পৃথিৱীখনলৈ চালে হয়নে নহয় গতিকে কৈছে যে আনচাৰটো হ'ব অনু প্ৰশ্নটো সুধিছে যে অনুৱে জুনত নামি পিনি কি কৰিলে অনুৱে জুনত নামি মেইনলি পৃথিৱীলৈ চালে তাৰপৰা ফটোগ্ৰাফ ল'লে হয়নে নহয় গতিকে আনচাৰটো মই লিখি দিছোঁ অনু look at the art and took some photograph on the moon তো আনসারটো হৈছে অনু look at the art and took some photograph on the moon তাৰমানে জুনৰ ওপৰত উঠি মেলি অনুৱে পৃথিৱীলৈ চালে আৰু কি কৰিলে কিছুমান ফটো মাৰিলে নেক্সট আই উইচ ইয়ৰ ড্ৰিম কমছ ট্ৰু হু চেজ দিছ লাইন টু দ্য হোম যে মই আশা ৰাখিছোঁ যে তোমাৰ সপোনটো সঁচা হওক বুলি এই কথাটো কোনে কাক কৈছিলে তো ইয়াৰ আনচাৰটো কি হ'ব মাকে অনুক কৈছিলে দ্য মাদাৰ এইটো আনচাৰ হ'বগৈ দ্য মাদাৰ ইয়াৰ এছো আমাক লিখিয়ে দিছে ন দ্য মাদাৰ সে দিছ টু অনু হ'ব ঠিক আছে মাকে অনুক এই কথাষাৰ কৈছিলে ঠিক আছে চি উইচ টু ট্ৰেভেল টু স্পেচ ওৱান ডে হু উইচ চি ৰিফাৰ্ছ টু হিয়াৰ তাই মহাকাশখন ভ্ৰমণ কৰিব বিচাৰে কোনোবা এদিনাখনত মহাকাশখন ভ্ৰমণ কৰিব বিচাৰে সেইটো এই তাই বুলি কাৰ কথা কৈছে মানে কোনে মহাকাশত ভ্ৰমণ কৰিব বিচাৰে বুলি সুধিছে গতিকে আনচাৰটো কি হ'ব আনচাৰটো অনু হ'ব অনুহে মহাকাশখন ভ্ৰমণ কৰিব বিচাৰে গতিকে চি এজ ৰিফাৰ্ছ টু হিয়াৰ ইজ অনু ইয়াৰ আনচাৰ হ'ব অনু একদম সিম্পল আনচাৰ কিছুমান আছিলে মই প্ৰথমবাৰ আকৌ জুম কৰি দিছোঁ তোমালোকে ভালকৈ চাই লওঁ লাগিলে মই পঢ়ি দিম প্ৰশ্ন উত্তৰ মই পঢ়ি দিছোঁ হোৱাট ডাজ অনু ড্ৰিম অফ ঠিক আছে প্ৰশ্নটো আছিলে উত্তৰ মই লিখিলোঁ যে অনু ড্ৰিম অফ ট্ৰেভেলিং স্পেচ উইথ স্পেচ ক্ৰাফ্ট নেক্সট হোৱাট ডাজ অনু ডু আফটাৰ লেণ্ডিং অন দ্য মুন তাৰমানে প্ৰশ্নটো কৈছিলে যে অনুৱে জুনত উঠি পিনি কি কৰিলে তো কি এইটো লিখিছোঁ যে আনচাৰ অনু লুক এট দ্য আৰ্থ এণ্ড টুক চম ফটোগ্ৰাফ অন দ্য মুন অনুৱে জুনত উঠি পিনি পৃথিৱীলৈ চালে আৰু লগতে কেইটামান নিজৰ কাৰণে ফটো মাৰিলে দ্বিতীয়তে আই উইচ ইয়ৰ ড্ৰিম কমছ ট্ৰু হু চেজ দিছ লাইন টু হোম মই আশা ৰাখিছোঁ তোমাৰ সপোন যেন পূৰ হয় সঁচা হয় গতিকে সেই কথাষাৰ কোনে কাক কৈছিলে তো আনচাৰ উত্তৰটো আছিলে মাকে অনুক কৈছিলে সেইটোকে লিখিলোঁ দ্য মাদাৰ চে দিছ টু অনু লাষ্ট প্ৰশ্ন চি উইচ টু ট্ৰেভেল টু স্পেচ ওৱান ডে হু ইজ চি ৰিফাৰ্ছ টু হিয়াৰ তাই এদিনত তাই এদিনলৈ এদিন মানে মহাকাশত
ভ্ৰমণ কৰিব বিচাৰে গতিকে ইয়াত তাই বুলি কাৰ কথা কৈছে ইয়াত তাই বুলি অনুৰ কথা কৈছে সেই আনসাৰটো লিখিলোঁ সি এজ ৰিফাৰ্ছ টু হিয়াৰ ইজ অনু হৈ গ'ল নেক্সট আমি যাব পাৰোঁ এক্টিভিটি নাম্বাৰ 7C ফিল ইন দ্য ব্লেংকছ উইথ কমপ্লিট দ্য চেণ্টেন্স বাক্যটো আমাক শেষ কৰি পিনি শেষ হোৱাকৈ খালী ঠাই আমাক ফুল কৰিবলৈ কৈছে সি নেৰেট হাৰ ড্ৰিমছ টু মাদাৰ কাক কৈছিলে মানে তাই দেখা সপোনৰ কথাটো কাক কৈছিলে মাকক কৈছিলে সেইটোৱে কৈছে সি নেৰেট হাৰ ড্ৰিমছ টু মাদাৰ নেক্সট সি ট্ৰেভেল ইন এ স্পেচ মানে তাই ভ্ৰমণ কৰিছিলে কিহত স্পেচ ক্ৰাফ্টত স্পেচ টেকনিক স্পেচ ক্ৰাফ্ট ৱেৰিং এ আৰু মানে স্পেচ ক্ৰাফ্টত ভ্ৰমণ কৰিছিলে কি পিন্ধি পিনি এইটো দিছে এইটো উত্তৰটো হ'ব স্পেচ স্যুট স্পেচ স্যুট হৈ গৈছে নেক্সট আমাক সুধিছে সি লেণ্ডেড হাৰ স্পেচ ক্ৰাফ্ট অন তাই তেওঁ যিটো স্পেচ ক্ৰাফ্টটো ক'ত লেণ্ড কৰিছিলে ক'ত অৱতৰণ কৰিছিলে জুনত কৰিছিলে গতিকে সি লেণ্ডেড হাৰ স্পেচ ক্ৰাফ্ট অন মুন জুনতে মানে মহাকাশ যানখন অৱতৰণ কৰিছিলে ঠিক আছে নেক্সট D7D লিসেন টু দ্য ষ্টেটমেণ্ট ফ্ৰম অনুজ ড্ৰিম এণ্ড চে য়েছ অৰ নো ইয়াতে অনুৰ সপোনৰ যিটো এইটো ইয়াত কিছুমান ষ্টেটমেণ্ট আছে বাক্য আছে এইখিনি যদি শুদ্ধ হ'লে য়েছ লিখিব লাগে অশুদ্ধ হ'লে মিছা লিখিব ন লিখিব লাগে ঠিক আছে অনুজ ড্ৰিম টু বি এন এষ্ট্ৰনট অনুৱে মহাকাশচাৰী হ'ব বিচাৰে কথাটো হয়নে নহয় হয় গতিকে আনচাৰটো হ'ব য়েছ সি ট্ৰেভেল বাই এৰোপ্লেন তাই মহাকাশত যিটো সপোনত এৰোপ্লেনেৰে বোলে ভ্ৰমণ কৰিছিলে কথাটো হয় জানো কেতিয়াও নহয় কাৰণ এৰোপ্লেনে আমি ভ্ৰমণ কৰিব নোৱাৰোঁ তাত কাৰণে কি লাগিব আমাক স্পেচ ক্ৰাফ্ট লাগিব আৰু সপোনত তাই যিটো দেখিছিলে স্পেচ ক্ৰাফ্টতে গৈছিলে গতিকে ইয়াৰ আনচাৰটো হ'ব নো দ্য আৰ্থ লুকছ স্মল ইন চাইজ ফ্ৰম মুন জুনৰ পৰা পৃথিৱীখন দেখিবলৈ সৰু লাগিছিলে হয়নে নহয় হয় কথাটো তাই যেতিয়া জুনত উঠি পিনি পৃথিৱীলৈ চাইছিলে সৰু দেখিছিলে গতিকে এইটো হ'ব আমাৰ য়েছ হ'ব সি লেণ্ডেড হাৰ স্পেচ ক্ৰাফ্ট অন আৰ্থ আৰু কৈছে যে তাই ভাগৰ স্পেচ ক্ৰাফ্টটো বোলে পৃথিৱীত বোলে অৱতৰণ কৰিছিলে বোলে মানে পৃথিৱীত লেণ্ড কৰিছিলে ঠিক আছে কথাটোতো মিছা জুনতেহে কৰিছিলে গতিকে ইয়াৰ আনচাৰটো হ'ব নো ঠিক আছে এতিয়া আহিছোঁ এক্টিভিটি 7E চুজ দ্য কাৰেক্ট অপশ্যন টু কমপ্লিট দ্য চেণ্টেন্স এই বাক্যখিনি শেষ কৰিবৰ কাৰণে ইয়াতে 4টা অপশ্যন দিয়া আছে কোনোবা এটা শুদ্ধ হয় যোনটো শুদ্ধ এইটো আমাক ইয়াতে লিখিবলৈ কৈছে এন এষ্ট্ৰনট ইজ এ পাৰ্চন হু ট্ৰেভেল টু স্পেচ ইন স্পেচশিপ ভিজিট প্লেনেট এণ্ড ষ্টাৰ ট্ৰেভেল টু স্পেচ ইন এ এৰোপ্লেন এতিয়া কৈছে ডি নম্বৰ অপশ্যন হৈছে বোথ এ এণ্ড বি বুলি কৈছে এতিয়া চোৱা মহাকাশচাৰী এজন হয় যিজনে এটা উত্তৰ দিছে যে যিজনে মহাকাশখন ভ্ৰমণ কৰে যিজনে গ্ৰহ নক্ষত্ৰ বা গ্ৰহ তৰাবোৰৰ মানে ভিজিট কৰে গ্ৰহ তৰাবোৰত যায় ঠিক আছে 3 নম্বৰ যিজনে এৰোপ্লেনত উৰে আৰু এক কৈছে যে এ আৰু বি টো বোলে শুদ্ধ বুলি কৈছে এটা তোমালোকে ভালকৈ ভাবি চোৱা মহাকাশচাৰীয়ে কি কৰে মহাকাশখন ভ্ৰমণ কৰে লগতে কি গ্ৰহ নক্ষত্ৰলৈ যায় গতিকে এই দুটা অপশ্যনে শুদ্ধ তেন্তে সেইটো অপশ্যনটো আকৌ লিখা আছে বোথ এ এণ্ড বি লিখা আছে গতিকে আসল আনচাৰটো হ'ব এই ডি টো ঠিক আছে যেহেতু এ আৰু বি টো শুদ্ধ হয় তো সেই অপশ্যনটোকে লিখিছে যে বোথ এ এণ্ড বি বুলি গতিকে এইখিনি মই মুছি দিছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বোথ এ এণ্ড বি হু ইয়াত তোমাৰ লিখিব পাৰা যে অপশ্যন ডি এইটো লিখিব পাৰা যে এনেকৈ লিখিবা নেকি নহ'লে তোমালোকে এটা কাম কৰিবা হু এই গোটেই লাইন দুটা লিখিব লাগিব বাৰু ট্ৰেভেল who travels to space in a space ship and ইয়াতো লিখি দিছোঁ visit planet and ষ্টাৰ তোমালোকে বস্তুটো চাই পিনি লিখিলে হ'ল দেই বুজি পাইছা নিশ্চয় হু ট্ৰেভেল অকণমান আখৰটো বেয়া হৈছে বাৰু এইটো ঠিক কৰি লিখিব লাগিব এইটো উপায় নাই 1 মিনিট হু ট্ৰেভেলছ টু স্পেচ ইন স্পেচশিপ and visit planets and star এটো হৈছে আমাৰ 1 নম্বৰৰ আনসাৰটো
নেক্সট আমাৰ 2 নম্বৰ হৈছে এ স্পেসশিপ ইজ এ ভেহিকল দ্যাট স্পেসশিপ এটা সৰি তোমালোকে কনফিউজ নহবা স্পেসশিপ আৰু স্পেসক্ৰাফ্ট দুটা একে বস্তু ঠিক আছে স্পেসশিপ আৰু স্পেসক্ৰাফ্ট দুটা একে বস্তু মানে যত মানে মহাকাশচাৰীসকলে এষ্ট্ৰনাটসকলে বহি মিলি আমাৰ মহাকাশখন ভ্ৰমণ কৰে গতিকে এইটোই কৈছে স্পেসশিপ ইজ এ ভেহিকল দ্যাট এইটো স্পেসশিপ এনেকুৱা এখন ভেহিকল এনেকুৱা এটা গাড়ী ঠিক আছে বা এনেকুৱা এটা যন্ত্ৰ ঠিক আছে যত উত্তৰ কেইটা আছে ট্ৰেভেল ৰোডছ কেৰিং পিপল যি নেকি ৰাস্তাত মানুহক উঠাই লৈ ফুৰে বুলি কৈছে ট্ৰেভেল ইন ৱাটাৰ কেৰিং পিপল ৰাস্তাত মানুহক লৈ যায় বুলি কৈছে পানীত মানুহক লৈ যায় ট্ৰেভেল স্পেস কেৰিং পিপল ঠিক আছে আৰু আকাশত লৈ ফুৰে মানুহক লৈ ঠিক আছে both A and B এটা ইয়াৰ আনসাৰটো কি হ'ব তোমালোকে চিন্তা কৰাচোন আনসাৰটো A নহয় হয় নহয় আনসাৰটো B হয় কাৰণ মাটিটো ৰাস্তাটো না যায় দ্বিতীয়তে পানীটো না যায় কিন্তু কিয়ত কৈ যায় কৈছে স্পেসত যায় মানুহ লৈ গৈ গতিকে এই আনসাৰটো হ'ব C2 ঠিক আছে আৰু এই D2 টো কৈছে A আৰু B বুলি কৈছে A আৰু B দুটাই অশুদ্ধ গতিকে D টো হ'বই নোৱাৰে গতিকে মই এখিনি মুছি দিছো ইয়াৰ আনসাৰটো হ'ব travels in space মানুহক লৈ যায় ন স্পেস কেৰিং পিপল এইটো হৈছে ইয়াৰ আনসাৰ হৈ গ'ল দুটা প্ৰশ্ন আছিল দুটাৰ আমি লিখি দিলো এক্টিভিটি 7 এতিয়া আইছো আমি এক্টিভিটি নাম্বাৰ 8A লেটস ৰান ডিফাৰেন্ট মিনিং অফ দা ওয়ার্ড লেন্থ ঠিক আছে এই লেন্থটোৰ তিনটা অৰ্থ আছে ঠিক আছে শব্দ এটাই লেন্থ মানে এটো পৰ্যায়ক্ৰমে মানে পৰিস্থিতি সাপেক্ষে ইয়াৰ অৰ্থটো বেলেগ হয় এইটো লেন্থ এটা প্ৰথম লেন্থৰ অৰ্থ হৈছে এ পাৰ্ট অফ আৰ্ট সাৰফেস দ্যাট নট কভাৰ বাই ওয়াটাৰ ঠিক আছে এটা প্ৰথম লেন্থৰ অৰ্থটো বুজায় অসমীয়াত ক'লে মাটি ঠিক আছে এনেকুৱা পৃথিৱীৰ এইটো অংশ য'ত পানী নাই য'ত পানী নাই এইটো মাটি হ'ব হয় নাই গতিকে মাটিকো আমি ইংৰাজীত কি বুলি কওঁ লেন্থ বুলি কওঁ একেদৰে লেন্থ আকৌ কিটা লেন্থটো কি বুজায় এ কাউন্ট্ৰি অৰ ষ্টেট কেতিয়াবা কি বুজায় মানে এখন দেশ বা এখন কি বুজায় ৰাজ্য বুজায় যেনেকৈ আয়াৰলেণ্ড ফিনলেণ্ড হয় নাই ছুইজাৰলেণ্ড হয় নাই সেইবোৰ এখন দেশ হয় আৰু সিহঁতৰ পিছফালে কি লিখা আছে লেণ্ড লিখা আছে ছুইজাৰলেণ্ড তাতে এইটো চাই লেণ্ড শব্দটো ব্যৱহাৰ কৰে তাৰমানে এই লেণ্ডটোৰ অৰ্থ এখন দেশ বা এখন ষ্টেটো বুজায় নেক্সট লেণ্ড এইটো কাম ডাউন থ্ৰু দ্য হেয়াৰ এণ্ড ৰেষ্ট অন দ্য গ্ৰাউণ্ড এটা লেণ্ডে কি বুজায় যেতিয়া যিকোনো এখন উৰাজাহাজ উৰি থকা জাহাজ যন্ত্ৰ এখন ভেহিকেল এখন যেতিয়া তলত আহি মাটিত আহি নামি লয় কয় লেণ্ড কৰা বুলি কয় দেই তোমালোকে শুনিছা চাগে জাহাজ এখন আহি পিনি কি কৰিছে ইয়াতে লেণ্ড কৰিলে বা হেলিকপ্টাৰ এটা আহি পিনি আমাৰ মাটিতে কি কৰিছে বা আমাৰ পথাৰতে লেণ্ড কৰিছিলে হয়নে নহয় গতিকে এই তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ এই লেণ্ড ৱৰ্ডটো ব্যৱহাৰ কৰোঁ তাৰমানে ইয়াৰ পৰা আমি কি বুজিলোঁ এই লেণ্ড ৱৰ্ডটোৰ তিনিটা অৰ্থ আছে কিন্তু ইয়াৰ এইটো পৰিস্থিতি সাপেক্ষে ইয়াক আমি ব্যৱহাৰ কৰোঁ যেতিয়া আমি উৰাজাহাজটোৰ যেতিয়া উৰাজাহাজ এটা মাটিত পৰে তাক তেতিয়া আমি লেণ্ড ব্যৱহাৰ কৰোঁ এখন দেশক বুজাবলৈ আমি লেণ্ড ব্যৱহাৰ কৰোঁ আৰু মাটি আমি য'ত পানী নোহোৱা অংশখিনি মাটি পৃথিৱীৰ পানী নোহোৱা অংশ মাটিখিনিকো আমি কি ব্যৱহাৰ কৰোঁ লেণ্ড বুলি আমি ব্যৱহাৰ কৰোঁ ঠিক আছে সেইটো আছিল আমাৰ এক্টিভিটি 8A এতিয়া চোৱা এক্টিভিটি 8B টো চোৱা লেটস মেক সম নিউ ওয়ার্ড উইথ দা ওয়ার্ড ফটো ওয়ান ইজ ডান ফর ইউ এটা এই ফটোটোৰ লগত পিছত আৰু এটা ওয়ার্ড ব্যৱহাৰ কৰি আমি নতুন এটা ওয়ার্ড বনাব কৈছে যেনেকৈ ফটোৰ লগত গ্ৰাফি হ'লে কি হ'ব ফটোগ্ৰাফি ঠিক আছে ফটোৰ লগত গ্ৰাফি হ'লে কি হ'ব ফটোগ্ৰাফিক হয় নহয় ফটোগ্ৰাফিক নেক্সট ফটোৰ লগত গ্ৰাফাৰ ইউজ কৰিলে কি হ'ব ফটোগ্ৰাফাৰ ভুলিছে নি ফটোগ্ৰাফাৰ ঠিক আছে আৰু নেক্সট ফটোৰ লগত জেনিক ইউজ কৰিলে কি হ'ব ফটোজেনিক দেখিছা নহয় ফটোৰ লগত গ্ৰাফি ইউজ কৰিলে ফটোগ্ৰাফি ফটোৰ লগত গ্ৰাফি ইউজ কৰিলে ফটোগ্ৰাফিক ফটোৰ লগত গ্ৰাফাৰ ইউজ কৰিলে ফটোগ্ৰাফাৰ ফটোৰ লগত জেনিক ইউজ কৰিলে ফটোজেনিক নেক্সট আহিছোঁ আমাৰ এক্টিভিটি নাম্বাৰ 9 এটা চোৱা এইটো এটা আমাৰ এই মই যে কৈ আছোঁ অথনিৰ পৰা যে সুইট কি বুলি কয় এইটো স্পেস সুট মানে যেটো মানে মানুহে মহাকাশত যেতিয়া ভ্ৰমণ কৰিব যায় মানুহে পিন্ধা যেটো কাপোৰটো এইটো হয় দেখিছা ভালকে চোৱা দেই লুক এট দা পিকচাৰ বিলো এন এস্ট্ৰোনট ইজ ওয়েৰিং স্পেশাল ড্ৰেছ দিস ইজ কল্ড ফৰ স্পেস সুট এন এস্ট্ৰোনট ৰিকোয়াৰ্ড দা স্পেস সুট টু ট্ৰেভেল ইন দা স্পেস তলৰ ছবিখন আমাক চাব কৈছে এইটো হৈছে আমাৰ স্পেস সুট যেটো নেকি স্পেসত যিবোৰ মানুহ যায় এই কাপোৰটো মানুহে পিন্ধে ঠিক আছে ইয়াতে চাব কৈছে আৰু যেটো কাপোৰ পিন্ধে এটা কয় স্পেস সুট বুলি কয় এটা এই স্পেস সুটটো চোৱাচোন কি থাকে এই দেখো এইটো হৈছে হেলমেট থাকে
হয়নে নহয় ইয়াতে থাকে আপোনাৰ বেটছ থাকে ঠিক আছে ইয়াতে বেটছ গম পোৱা নহয় যেনেকৈ আমাৰ কাপোৰত বেটছ লগাই থোৱা থাকে নহয় একেদৰে এই পিছফালে থাকে অক্সিজেন টেংক কাৰণ আমাৰ মহাকাশত কি হয় অক্সিজেনৰ অভাৱ হয় অক্সিজেন নাপায় কিন্তু মানুহ এটা জীয়াই থাকিবৰ কাৰণে কণ্টিনিউৱাছ অক্সিজেন লাগে গতিকে ইয়াতে আছে অক্সিজেন টেংক এইফালে হাতত গ্লভছ পিন্ধিছে গ্লভছ মানে জানা হাত মোজা তলত বুট পিন্ধিছে জোতা হয়নে এইফালে শ্বুট এই পেণ্ট পিন্ধিছে এইটো কয় শ্বুট গতিকে এই গোটেইটোক আমি একেলগে কি বুলি কওঁ স্পেচ শ্বুট বুলি আমি কওঁ এতিয়া আমাৰ তলত কৈছে যে নাও কালাৰ দ্য স্পেচ শ্বুট এণ্ড পেষ্ট ফটো অন ইয়ৰ ফেচ এতিয়া কি কৈছে আমাক এই স্পেচ শ্বুট আমাক দিছে মুচি দিছোঁ মই এই স্পেচ শ্বুটটো তোমাক কি কৰিব কৈছে ইয়াতে তোমাক ৰং কৰিব কৈছে ঠিক আছে ইয়াতে বিভিন্ন ধৰণৰ ৰং কৰিব কৈছে ইয়াত যেন নীলা দিলে এইফালে সেউজীয়া বা ৰঙা নীলা নিখবি ধুনীয়াকৈ ৰং কৰিব কৈছে আৰু এই অংশটোত এইটো তাৰ মুখখন হয়নে নহয় ইয়াতে তোমাৰ ফটোখন লগাবলৈ কৈছে বুজি পালোনে এই স্পেচটোত আমাক ৰং কৰিব কৈছে তাৰপৰা এই অংশটোত এই মুখৰ অংশটোত আমাক তোমাৰ নিজৰ ফটোখন লগাবলৈ কৈছে এইটো তোমালোকৰ এটা কিবা হ'ব এক প্ৰকাৰ এইটো প্ৰজেক্ট হ'ব এইটো তোমালোকে ইয়াতে ফটোখন লগাই দিবা হৈ গ'ল এতিয়া আমি যাব পাৰোঁ এক্টিভিটি নাম্বাৰ 10 লেটছ ৰান আমি শিকোঁ ন কৈছে যে 10 ৰিড দ্য ফলোয়িং ৱৰ্ড ফ্ৰম দ্য টেক্সট ইউ কেন এড ly and ed to make the new word এই কিছুমান ইয়াতে শব্দ দিয়া আছে ঠিক আছে ৱৰ্ড দিয়া আছে তাতে আমি ly ঠিক আছে বা ed ব্যৱহাৰ কৰি মানে এটা নতুন ৱৰ্ড আমি বনাব পাৰোঁ ঠিক আছে যেনেকৈ ক্ল'জলি কি যোগ হৈ আছে ক্ল'জ আৰু ly যোগ আছে ব্ৰাইটলি ব্ৰাইট আৰু ly যোগ হৈ আছে একেদৰে লকডৰ লগত কি যোগ আছে ed যোগ হৈ আছে লেণ্ডৰ লগত কি আছে লেণ্ডৰ লগত কি যোগ আছে লেণ্ডৰ লগত ed যোগ আছে সেইকাৰণে এইটো হৈ গ'ল লেণ্ডেড হয়নে নহয় ক্ল'জ মানে এটা অৰ্থটো যদি ক'ব যাওঁ ক্ল'জ মানে বন্ধ হোৱা যেতিয়া ইয়াক ly যোগ হয় তেতিয়া কি হৈ গৈছে ক্ল'জলি মানে একেবাৰে ওচৰৰ পৰা চোৱা ব্ৰাইট মানে জিলিকা হয়নে নহয় উজ্জ্বল ইয়াৰ লগত যেতিয়া ly যোগ হয় ব্ৰাইটলি হৈ গ'ল তাৰ মানে উজ্জ্বল জিলিকাটো কৈ ব্ৰাইটলি মানে চানটো জকমকাৰ জিলিকি উঠিছে তাক আমি কি কওঁ ব্ৰাইটলি বুলি কওঁ একেদৰে লুক মানে হৈছে চোৱা হয়নে নহয় ইয়াত যদি ed যোগ কৰোঁ লুকড হৈ যাব লুকড মানে চোৱা চাইছিল একেদৰে লেণ্ড মানে হৈছে আমি কৈছোঁ লেণ্ড মানে মাটি হ'ব পাৰে ঠিক আছে কি বুলি কৈছে আপোনাৰ মাটিত ওপৰৰ পৰা আহি পৰাটো ক'ব পাৰে যেতিয়া ed যদি লগাই দিওঁ লেণ্ডেড তাৰমানে মাটিৰ ওপৰৰ পৰা এইটো পৰাটো কয় লেণ্ডেড বুলি কয় দেই যেতিয়া মাটিৰ ওপৰৰ পৰা মানে আকাশৰ পৰা মাটিত পৰে এইটো কয় লেণ্ডেড ঠিক আছে নেক্সট এটা বিটো আমাক আৰু এটা দিছে নিজে বনাব কৈছে নাও ৰিড দ্য ফলোয়িং ৱৰ্ড ছেপাৰেটলি ly and ed ফ্ৰম দ্য গিভেন ৱৰ্ড এতিয়া চোৱা এইটো ৰেপিডলি ইয়াতে লাষ্টত কি আছে ly আছে গতিকে ইয়াত আগৰটোত আছে ৰেপিড পিছলৈ আছে ly একেদৰে এইটো স্পেচিয়েলৰ লগত কি লাগিছে স্পেচিয়েলি গতিকে এইটো আমি লিখিম স্পেচিয়েল হয় নাই স্পেচিয়েল ইয়াৰ লগতে যোগ হৈছে ly স্পেচিয়েল ঠিক আছে ইয়াৰ লগত যোগ হৈছে ly এফালে বুকৰ লগত কি যোগ হৈছে কোৱাচোন দেখিছা নহয় লাষ্টত যোগ হৈছে ed এফালে কুকৰ লগত কি যোগ হৈছে ed যোগ হৈছে গতিকে ৰেপিডৰ লগত ly যোগ হয় ৰেপিডলি হৈ গ'ল স্পেচিয়েলৰ লগত ly যোগ হয় স্পেচিয়েলি হৈ গ'ল বুকৰ লগত ed যোগ হয় বুকড হৈ গ'ল কুকৰ লগত ed যোগ হয় কুকড হৈ গ'ল এনেদৰে তোমালোকেও বনাব বা লিখিব লাগিব হৈ গৈছে ন নিশ্চয় বুজি পাইছা এতিয়া আমি আহিছোঁ এক্টিভিটি নাম্বাৰ C ৰিড দ্য চেণ্টেন্স আণ্ডাৰলাইন দ্য ৱৰ্ড এণ্ডিং উইথ দ্য ly and ed এই তলৰ এই বাক্যবোৰ পঢ়িব কৈছে য'ত লাষ্টৰ ফালে ly আৰু ed লাগিছে সেইখিনি আমাক আণ্ডাৰলাইন কৰিবলৈ দিছে এতিয়া চাওক অনু লফ্ট এতিয়া ইয়াত ed লাগি আছে গতিকে ইয়াক মই কি কৰিলোঁ আণ্ডাৰলাইন কৰিলোঁ ৱাচিং নাইট স্কাই অনুপে ৰাতি আকাশখন চাই ভাল পায় গতিকে লফ্টটোত কি আছে ed আছে এই edটোত মই তলত আণ্ডাৰলাইন কৰিলোঁ দ্য ছান ইজ শ্বাইনিং ব্ৰাইটলি বেলিটো জিলিকি উঠি আছে গতিকে ইয়াতে চোৱা ব্ৰাইট শব্দটোৰ লগত কি হৈছে ly যোগ হৈছে গতিকে ইয়াতে মই আণ্ডাৰলাইন দিম এই গোটেইটোকে মই আণ্ডাৰলাইন দি দিছোঁ দেই চেম ৱে অনু ৱাক শ্ল'লি অনুৱে লাহে লাহে খোজকাঢ়িছে গতিকে ইয়াতে চোৱা এই শ্ল' লগত কি যোগ হৈছে ly যোগ হৈছে গতিকে এই ৱৰ্ডটো মই আণ্ডাৰলাইন কৰি দিলোঁ দ্য এৰ'প্লেন লেণ্ডেড এট দ্য এয়াৰপৰ্ট উৰাজাহাজখন কি কৰিছে আকাশৰ পৰা এইপিনি ক'ত লেণ্ড হৈছে আমাৰ এয়াৰপৰ্ট মানে বিমানবন্দৰত হয়নে নহয় এয়াৰপৰ্টটো কয় অসমীয়াত বিমানবন্দৰ গতিকে বিমানবন্দৰত কি হৈছে অৱতৰণ কৰিছে গতিকে লেণ্ডৰ লগত কি শব্দ ইউজ কৰিছে edটো লাগি গৈছে গতিকে লেণ্ডেডটো মই আণ্ডাৰলাইন কৰি দিলোঁ হাৰ মাদাৰ স্পীক ছফ্টলি তাইৰ মাকে বৰ ভদ্ৰতাৰে ছফ্ট মানে ভদ্ৰতে বৰ কোমল ভাষাত কথাবোৰ কয়
গতিকে ইয়াতে চোৱা এই সফটৰ লগত কি লাগিছে এলয় লাগিছে গতিকে সফটলিটো মই আন্ডাৰলাইন দিব লাগিব একেদৰে অনুজ ফাদাৰ কুক ৰাইস ফৰ দেম অনু দেউতাকে তাহাঁতৰ কাৰণে কি বনালে ভাত বনালে ৰাইস মানে চাউল হয়নে নহয় গতিকে ভাত বনালে গতিকে এই কুকটোত ই দি লাগি আছে ইয়াতে মই আন্ডাৰলাইনটো দিলো অনু হেল্প হাৰ ফাদাৰ ইন দা কিচেন অনুৱে দেউতাকক পাকঘৰত সহায় কৰিলে গতিকে ইয়াতে হেল্পৰ লগত ই দি লাগি আছে গতিকে মই আন্ডাৰলাইন কৰিলো এনেকে ঠিক আছে নেক্সট আইছো আমি এক্টিভিটি নাম্বাৰ 11a let's read the sentence from the lesson Anu's dream ঠিক আছে ইয়াতে অনুৰ যেটো ড্ৰিমছ আমি যেটো লেসনটো পাঠটো পঢ়িছিলো তাই হেকিনি ইয়াতে কেটামান বাক্য কিছুমান আছে এখিনি আমাৰ পঢ়িব কৈছে নেক্সট মৰ্নিং সি নেৰেট হার ড্ৰিমছ টু হার মাদাৰ স্মাইল এণ্ড সে আই উইশ ইয়োৰ ড্ৰিম কমছ ট্ৰু মানে কি কৈছে পিছদিনাখন অনুৱে মাকক তাই যেটো সপোনত দেখিছিলে হেকিনি মাকক বিৱৰণ দিলে বা কলে গৈ আৰু মাকে তেতিয়া কি কৈছিলে যে মই আশা ৰাখিছো তোমাৰ সপোন যেন হসাকে এদিন হসা হয় বুলি কৈছিলে ঠিক আছে এটা তোমালোক ইয়াতে চোৱা কেটামান বস্তু ইয়াতে আন্ডাৰলাইন দিয়া আছে দেখিছা নহয় এটা চোৱা যেনে কি এটা সি বুলি ইয়াতে কাক বুজাইছে অনু বুজাইছে হার মাদাৰ হার ড্ৰিম মানে হার বুলি কি বুজাইছে অনুৱে দেখা সপোনটো বুজাইছে ভালকে মন কৰিবা দে একেলে হার মাদাৰ মানে কাৰ মাকক বুজাইছে অনুৰ মাকক বুজাইছে হার মাদাৰ বুলি কাক বুজাইছে অনুৰ মাকক বুজাইছে স্মাইল এণ্ড সে আই উইশ মই বিচাৰিছো যে তোমাৰ ইয়ৰ মানে তোমাৰ কাক কৈছে অনুক কৈছে আই বুলি কাক কৈছে নিজক কৈছে কমছ থ্ৰু হয়নে নহয় এটা চোৱা এইখিনি চোৱা এই য'ত সি হার এইবোৰ আই উইশ কৈছে এইবোৰ জেগাত তাৰমানে কি হৈছে নামৰ হলনে মানে সি নেৰেট ইয়াৰ জেগাত মই লিখিব পাৰো অনু নেৰেট বুলি লিখিব পাৰো অনুৱে কথাখিনি কৈছিলে গতিকে সি জেগাত মই কি লিখিব পাৰো অনু বুলি লিখিব পাৰো বা হার মাদাৰ হার মানে অনুৰ মাকৰ নামটো লিখিব পাৰো হয়নে নহয় মাক বুলি লিখিব পাৰো হার ড্ৰিম অনুজ ড্ৰিম বুলি লিখিব পাৰো হয়নে তাৰ মানে মই কি ক'ব বিচাৰিছো যে এই যে হার বা হার এইবোৰ ইয়ৰ আই এইবোৰ সি এইবোৰ যে আছে এইবোৰ মানে কি হয় নামৰ হলনি ব্যৱহাৰ কৰা হয় এটা চোৱা ইয়াতে চোৱা ৱৰ্ড লাইক সি হার হিজ মাই আই ইউ উই দে এটসেট্ৰা আৰ ইউজ ইনষ্টেড অফ নেমিং ৱৰ্ড মানে নামৰ হলনি এইবোৰ বুজোৱা হয় যাক আমি ইংৰাজীত কওঁ pronoun ঠিক আছে ভালকৈ মনত ৰাখিবা এইবোৰ আমি ইংৰাজীত কওঁ pronoun গ্ৰামাটিক্যাল বস্তু হয় এইবোৰ বস্তু তোমালোকক লাগিব পিছলৈও pronoun বুলি কয় আমি যদি অসমীয়া যদি কওঁ নাউন মানে হৈছে বিশেষ্য ঠিক আছে pronoun মানে হৈছে সৰ্বনাম তাৰ মানে ইয়াত এটা উদাহৰণ দিব বিচাৰিছো তোমালোকে অলপ বুজিব চেষ্টা কৰিবাচোন ৰামে ভাত খাই উঠি গা ধুলে ঠিক আছে ৰামে হুলে গা ধুই আহি হুলে তাৰ জেগাত মই কি লিখি ক'ব পাৰোঁ যে ৰামে ভাত খালে হি ভাত খাই উঠি গা ধুলে আকৌ হি গা ধুই হুলে তাৰমানে মই এই ৰামৰ জেগাত কি ব্যৱহাৰ কৰিলোঁ হি শব্দটো ব্যৱহাৰ কৰিলোঁ হয়নে নহয় তাৰমানে বাৰে বাৰে মই ৰামৰ নামটো লৈ থকা নাই হয়নে নহয় যেতিয়া আমি কাৰোবাৰ এটা বিষয় যেতিয়া কৈ থাকোঁ নামটো লোৱাৰ সলনি বাৰে বাৰে এই নামৰ সলনি যেতিয়া আমি হি তাই ঠিক আছে বা মই আমি এইবোৰ যেতিয়া ব্যৱহাৰ কৰোঁ সেইবোৰ হৈছে আমাৰ কাৰণে সৰ্বনাম ঠিক আছে আমি পাইছোঁৱে বা পাবাই তোমালোকে ডাঙৰ হ'লে যাক ইংৰাজীত কয় pronoun ঠিক আছে এতিয়া এইখিনি এটা pronoun বা ব্যৱহাৰ কৰি আমাক এই খালী ঠাইটো আমাক পূৰ কৰিব দিছে নাও কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স বাই ইউজিং দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ড ৰিটেন অন দ্য ফ্লাৱাৰ্ছ এই ফ্লাৱাৰ্ছে দিয়া আছে আই উই হার মাই ইউ দে সি হি এইবোৰ ব্যৱহাৰ কৰি আমাক এই খালী ঠাইবোৰ আমাক পূৰ কৰিবলৈ কৈছে দেশ নেম ইজ অনু গতিকে কি হ'ব মানে মোৰ নাম অনু বুলি কৈছে গতিকে মোৰ বুলি ক'লে কি কি ব্যৱহাৰ আমি আই ব্যৱহাৰ কৰোঁ গতিকে সৰি মাই ব্যৱহাৰ কৰোঁ মোৰ মানে মাই ঠিক আছে মোৰ হ'লে মাই ঠিক আছে মই হ'লে আই ঠিক আছে গতিকে মোৰ নাম কৈছে গতিকে মাই নেম ইজ অনু নেক্সট দেশ লাইক টু অবজাৰ্ভ দ্য স্কাই ঠিক আছে মই আকাশখন চাই ভাল পাওঁ যেহেতু মই কৈছোঁ না মই মানে মই কি কৈছিলোঁ আই গতিকে আই লাইক টু অবজাৰ্ভ দ্য স্কাই দেশ ইজ ৰাজু হি ৰাজু বা তেওঁ ৰাজু গতিকে হি ক্ষেত্ৰত কি ইয়াতে হি আৰু আই আছে হি মানে হি আই মানে মই ৰাজু নহয় হিয়ে ৰাজু হ'ব গতিকে হি ইজ ৰাজু ইজ গতিকে ৰাজু মোৰ কি হ'ব আই নে মাই হ'ব ৰাজু মাই মানে মোৰ গতিকে মাই হ'ব ৰাজু ইজ মাই ফ্ৰেণ্ড ঠিক আছে দেশ লাইক টু ৰিড বুক গতিকে ৰাজুৱে কিতাপ পঢ়ি ভাল পায় গতিকে ৰাজুৰ জেগাত আমি কি ব্যৱহাৰ কৰিম হি লাইক টু ৰিড বুক দেশ আৰ ফ্ৰেণ্ড ৰাজু আৰু মই বন্ধু গতিকে কি হ'ব আমি হ'লে কি হ'ব উই হ'ব গতিকে উই আৰ ফ্ৰেণ্ড এভৰি ছানডে দেশ গ' টু লাইব্ৰেৰী আমি সদায় প্ৰতি দেওবাৰে
পুথিভঁৰাললৈ কিতাপ পঢ়িব যাওঁ গতিকে আমি শব্দৰ কাৰণে কি ব্যৱহাৰ কৰিম উই ব্যৱহাৰ কৰিম এতিয়া আমি লিখিম উই এভৰি সানডে উই গো টু দা লাইব্ৰেৰী এইটো হৈছে ইয়াৰ এক্টিভিটি ভিৰ আমাৰ কিমান নম্বৰ আছিল এইটোত 11 বিৰ আনসাৰ চাই লোৱা নেক্সট আমি গৈছো এক্টিভিটি 12a read what is written below each picture প্ৰতিটো ছবিত কি লিখা আছে আমাক পঢ়িবলৈ কৈছে দেই নিজাম লাইক বানানাস হি লাইক মিল্ক টু নিজামে কল ভাল পায় হি লাইকস মিল্ক টু এটা সময় যে বাৰে বাৰে প্ৰনাউনৰ কথাটো কৈছে সৰ্বনামৰ কথা কৈছে হয়নে নহয় এটা সোৱা নিজামে কল ভাল পায় এটা ইয়াত আহিছে কথাটো আমি কি লিখিব পাৰিলো নিজামে গাখীৰো ভাল পায় বুলি ক'ব পাৰো ইয়াতে কৈছে নিজামে কল ভাল পায় নেক্সট বাক্যটো কৈছে যে হি গাখীৰো ভাল পায় তো ইয়াক আমি ইচ্ছা কৰিলে নিজামে গাখীৰো ভাল পায় বুলি ক'ব পাৰিলোহেঁতেন কিন্তু আচলতে আমি বাৰে বাৰে মানুহৰ নামটো লৈ নাথাকো ইয়াৰ জেগাত আমি কি ব্যৱহাৰ কৰিছো হি শব্দটো তাৰ মানে কি কৈছে যে নিজামে কল ভাল পায় হি গাখীৰো ভাল পায় বা নিজামৰ জেগাত আমি কি ব্যৱহাৰ কৰিছো হি ব্যৱহাৰ কৰিছো একেটা সিস্টেমত চোৱা পিৰবি লাইকস টু প্লে পিৰবিয়ে খেলি ভাল পায় সি লাইকস টু ৰিড অলসো গতিকে আকৌ আমি ইয়াত ক'ব লাগিছিল যে পিৰবিয়ে খেলি ভাল পায় পিৰবিয়ে পঢ়ি ভাল পায় হয়নে নহয় কিন্তু ইয়াত লিখিছে পিৰবিৰ জেগাত ইয়াত কি ব্যৱহাৰ কৰিছে সি ঠিক আছে ইয়াতে এটা কথা তোমালোকে মন ৰাখিবা যেতিয়া মেল হ'ব লৰা হলে হি ছোৱালী হলে সি ঠিক আছে এটা আমাৰ জেন্ডাৰ আছে ডাঙৰ হলে তোমালোকে পঢ়িবা এটো লিংগ বুলি আমি পঢ়িম ঠিক আছে জেন্ডাৰ মেল ফিমেল এনেকৈ থাকে গতিকে পুৰুষৰ ক্ষেত্ৰত বা লৰাৰ ক্ষেত্ৰত হি ব্যৱহাৰ কৰোঁ ছোৱালীৰ ক্ষেত্ৰত সি যেনেকৈ আমি লৰাৰ ক্ষেত্ৰত হি ছোৱালীৰ ক্ষেত্ৰত তাই বুলি কওঁ হয়নে নাই অসমীয়াত গতিকে হেতুৱে যে নিজাম লাইকস বানানা হি লাইকস টু লাইক মিল্কস টু পিৰবি লাইকস টু প্লে পিৰবিয়ে খেলি ভাল পায় তাই পঢ়িও ভাল পায় নেক্সট নিজাম এণ্ড পিৰবি আৰ ফ্ৰেণ্ড নিজাম আৰু পিৰবি কি হয় বন্ধু বুলি কৈছে দে গো টু দা সেম স্কুল ঠিক আছে হেতে একেখন স্কুলতে যায় গতিকে এই দে শব্দটো ইয়াত ব্যৱহাৰ কৰিছে ভালকে মন কৰিবা নিজাম আৰু পিৰবি বন্ধু হয় নেক্সট আমি কি ক'ব পাৰোঁ নিজাম পিৰবি একেখন স্কুলতে যায় বুলি কোৱাৰ হলনি আমি কি বুলি কওঁ হিহঁতে একেখন স্কুলতে যায় গতিকে এই দুটা নামৰ হলনি কি ব্যৱহাৰ কৰিছে দে শব্দটো ব্যৱহাৰ কৰিছে যাৰ আমি অসমীয়াত কম হিহঁত ঠিক আছে হিহঁত একেখন স্কুলতে যায় বুজি পালো এতিয়া চোৱা বি এটা মেটচ দা ওয়ার্ড উইথ দা পিকচার এইটো চোৱা দে হলে হিহঁত গতিকে দুটা আছে এই দুটা হলে দে হ'ব হয় না নহয় এ চোৱা সি সিটো ক্ষেত্ৰত ছোৱালীৰ ক্ষেত্ৰত বুজায় গতিকে সি হলে তাই হলে এই ছোৱালীজনীক তাই আৰু ল'ৰাটো হৈছে হি হ'ব অসমীয়াত গতিকে হি ধৰিব পাইছা নহয় এটাতকৈ বেছি থাকিলে হিহঁত হ'ব এজন ল'ৰা থাকিলে হি হ'ব এজনী ছোৱালী থাকিলে তাই হ'ব গতিকে তাইটো ইংৰাজীত কয় সি আৰু হিটো ইংৰাজীত কয় হি ঠিক আছে প্ৰনামটো একে হয় হি আমাৰ অসমীয়াত এনেকৈ লিখে হি হয় না অসমীয়াত লিখে তাই ঠিক আছে বুজি দিছোঁ মই এইখিনি দৰকাৰ নাই অসমীয়াটো জাষ্ট মই দেখাই দিছোঁ হৈ গ'ল এতিয়া আহিছোঁ এক্টিভিটি 13a ইয়াতে কি কৈছে ৰিড দ্য পোষ্টাৰ গিভেন বুলি ইয়াতে এটা পোষ্টাৰ এটা দিছে হয় নাই পোষ্টাৰটো কিহৰ বিষয়ে লিখা আছে আমাক পঢ়িব কৈছে আৰু তাৰ ওপৰত ভিত্তি কৰি আমাক প্ৰশ্ন সুধিব এই প্ৰশ্নখিনিৰ উত্তৰ আমি কৰিব লাগে ইয়াত লিখিছে পোষ্টাৰটো কিহৰ ওপৰত পোষ্টাৰ হয় সায়েন্স ফেয়াৰ সায়েন্স মানে হৈছে বিজ্ঞান ফেয়াৰ মানে হৈছে মেলা মানে বিজ্ঞানৰ এখন মেলা হৈছে ইয়াত লিখা আছে ফ্ৰী এন্ট্ৰি ফৰ চিলড্ৰেন মানে সৰু ল'ৰা ছোৱালী এই মেলাটোত সোমোৱাৰ কাৰণে কোনো ধৰণৰ টিকেটৰ মূল্য দিব নালাগে বুলি কৈছে আৰু ইয়াতে মেলাৰ ডেটটো লিখা আছে কেতিয়ালৈকে হ'ব বুলি কৈছে 1 to 7 মে 2024 মানে 2024 চনৰ 1 পৰা 7 মে লৈকে মেলাখন চলিব ঠিক আছে এক্টিভিটিজ এই মেলাখনত কি কাম হ'ব এইটো হৈছে কি আছে ফটো গেলেৰী আছে হয়নে নাই নাইট স্কাই অবজাৰভেশ্যন আছে মানে ৰাতি আকাশখন চোৱা আছে এইটো আৰু তাতে কি আছে কুইজ প্ৰতিযোগিতাও হ'ব টাইমটো দিছে মানে মেলাৰ যেটো টাইমটো কৈছে যে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈকে AM মানে ৰাতিপুৱা আগবেলা বুজায় PM টো পিছবেলা সময়খিনি বুজায় 10 AM মানে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈকে অৰ্গানাইজ বাই ক'ত অৰ্গানাইজ হৈছে জেগাটো হৈছে মিলনপুৰ এমই স্কুল মানে কোনে অৰ্গানাইজ কৰিছে এইটো দিছে এইটো কোনে অৰ্গানাইজ কৰিছে মিলনপুৰ এমই স্কুলে অৰ্গানাইজ কৰিছে জেগাটো ক'ত জেগাটো হৈছে ভেনু মানে জেগা দেই মিলনপুৰ এমই স্কুলৰ প্লেগ্ৰাউণ্ড মানে মিলনপুৰ এমই স্কুল মিলনপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰতে এই অনুষ্ঠানটো বা সায়েন্স বিজ্ঞান মেলাটো অনুষ্ঠিত হৈ আছে এন্ট্ৰি ফেয়াৰ ফৰ এডাল্ট মানে ডাঙৰ মানুহ সৰু ল'ৰা ছোৱালীৰ কাৰণেতো পইচা নালাগে কিন্তু ডাঙৰ এডাল্ট মানে হৈছে প্ৰাপ্তবয়স্ক মানুহ হেনলোকৰ কাৰণে কিমান 10 rupees per person প্ৰতিজন মানুহে 10 টকাকৈ দি সোমাব লাগিব ঠিক আছে এইটো আছে পোষ্টাৰ এটা পোষ্টাৰ ওপৰত কোৱেশ্চন আছে কোৱেশ্চনখিনি আমি কৰিম ৰাইট দা আনসাৰ অফ দা ফলোইং কোৱেশ্চন
What is the name of the fair? মেলাটোৰ নামটো কি আছিলে কৈছে the name of the fair is কি আছিলে science fair আছিলে আমি লিখিম science fair হৈ গল বিজ্ঞান মেলা who is organized science fair কোনে science fair to science বিজ্ঞান মেলাটো organize কৰিছে or মানে অনুষ্ঠিত কৰিছে কোনে পাতিছে এটো মিলনপুৰ এমই স্কুলে পাতিছে গতি আমি লিখিম যে মিলনপুৰ অলপ জায়গাটো লৈ লৈছো দেই মিলনপুৰ এমই স্কুল is organizing the science fair হৈ গল অলপ জায়গাটো হৰুৱা কাৰণে মই ওপৰ নেকি লিখিলো নিশ্চয় ধৰিব পাইছা তোমালোকে নেক্সট what is the entry fees for adult মানে প্ৰাপ্তবয়স্ক মানুহৰ কাৰণে মানে ফিজটো কিমান টিকেটৰ মূল্য কিমান হৈছে তো এন্ট্ৰি ফিজ ফৰ এডাল্ট ইজ 10 rupees আছিল হয় না 10 rupees per person প্ৰতি ব্যক্তিৰ বাবে কিমান আছিল 10 টকা আছিল এইটো ইজ ইয়াৰ আনসাৰ নেক্সট Roman number 4 what is the different activity of the fair তাতে এই মেলাটোত কিনেকা ধৰণৰ এক্টিভিটি কাৰ্যসূচী লৈ থোৱা আছে এটা আছিল কি আছিল ইয়াতে এইখিনি এই তিনটা আছিল নহয় ফটো গ্যালাৰি আছিল নাইট স্কাই অবজাৰভেশন আছিল আৰু কুইজ আছিল গতিকে এটা আছিল আমাৰ photo gallery night sky observation asile observation aru eta asile amar quiz asile hone nohoy ebar mo check korisu hone nohoy thik ase dek ekhine ase yar answer prothome dekhaisu sailo এটা আমি নেক্সট লৈ গৈছো এটো হৈছে আমাৰ এক্টিভিটি 14A অনু ভিজিটেড দা সায়েন্স ফেয়ার উইথ হার ফাদার এটা এই বিজ্ঞান মেলাখন যে হৈছিল মিলনপুৰ এমই স্কুলত তাতে কোন গল অনু গল কাৰ লগত গৈছে দেউতাকৰ লগত গৈছে এ ষ্টুডেন্ট অফ মিলনপুৰ এমই স্কুল ওয়েলকামড অল দা গেস্ট উইথ এ ওয়েলকাম স্পিচ লেটস ৰিড দা ওয়েলকাম নোট প্ৰেজেন্টেড বাই দা ষ্টুডেন্ট আৰু অনু হেতে যেতিয়া তাতে বিজ্ঞান মেলাতে চাব গল আৰু হে মেলাতে মানে আমাৰ মিলনপুৰ এমই স্কুলৰ ছাত্ৰ এজনে কি কৈছে তালে অহা সকলো আলহী গেছ মানে আলহী দেই আলহী কি কৈছে ওয়েলকাম স্পিচ তাৰ মানে কি হৈছে মানে ওয়েলকাম স্পিচ জানা নহয় যেতিয়া মানুহ যেতিয়া যিখন এখন সভা বা মানুহ যেতিয়া আহে তেৰ আমি কি দিওঁ মানে ধন্যবাদ সূচক এটা বক্তব্য ৰাখো মানে স্বাগতম জনোৱাৰ এটা বক্তব্য এটা দিও নে নিদিওঁ গতিকে সেই বক্তব্যটো এজন ছাত্ৰই দিছে তো কেনেকৈ মানে স্পিচটো দিলে স্পিচটো ইয়াতে লিখা আছে এটা আমাক পঢ়িবলৈ কৈছে ঠিক আছে এইগৰাকী যেনিবা দিছে স্পিচটো কৈছে যে ৰেসপেক্টেড হেড টিচাৰ মানে শ্ৰদ্ধাৰ প্ৰধান শিক্ষক বুলি কৈছে টিচাৰ্স গেছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ড টিচাৰ্স মানে ছাৰ বাইদেউসকল ইয়াত উপস্থিত আলহী আৰু সকলো মৰমৰ বন্ধু বান্ধৱীসকল গুড মৰ্নিং সকলোকে সুপ্ৰভাত জনাইছো আই এম ৰীতা পাঠক মোৰ নাম হৈছে ৰীতা পাঠক ওয়েলকাম ইউ অল টু দা সায়েন্স ফেয়ার অফ আওয়ার স্কুল আমার স্কুলত পতা বিজ্ঞান মেলালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ঠিক আছে অন দিস স্পেশাল ডে I request all students and guardian to participate in this fair and make it a grand success. আজি এই ভাল দিনত ঠিক আছে এটা বিশেষ দিনটোত আপোনালোক সকলোকে আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি পিনি আমাৰ অনুষ্ঠানটো সফল কৰাত সহায় কৰিবলৈ আপোনালোকে মই অনুৰোধ জনাইছো বুলি কৈছে I thank my teacher for giving me this opportunity to welcome you all and hope that you will enjoy the day মই মোৰ ছাৰ বাইদেউ সকলক ধন্যবাদ দিছো যে আজিৰ এই শুভক্ষণত আপোনালোকক মই ইয়াতে আপোনালোকক মই ওয়েলকাম স্পিচটো বা ওয়েলকাম টু আপোনালোকক দিব পাৰিছো আপোনালোকক স্বাগতম জনাব পাৰিছো এনেকুৱা এটা অপৰচুনিটিজ সুবিধা দিয়াৰ বাবে মই আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউ সকলক ধন্যবাদ দিছো লগতে আপোনালোকে আজিৰ দিনটো এনজয় মানে ফুৰ্তি কৰিব বুলি মই আশা ৰাখিলো থ্যাংক ইউ ধন্যবাদ বুলি লাষ্টত কলে তো এইটো আছিল আমাৰ এই ছোৱালীজনীৰ নামটো কি আছিল ৰীতা পাঠকৰ ওয়েলকাম স্পিচটো ভালকৈ বুজি লোৱা যেতিয়া অনুষ্ঠান এটা আৰম্ভ কৰে ঠিক আছে তাৰ যেতিয়া আলহীবোৰ গোট খায় তেতিয়া কি হয় এই আলহীবোৰ বা সবকে উদ্দেশ্য কৰি এটা ভাষণ এটা দিয়া হয় ঠিক আছে স্বাগতম জনোৱাৰ এটা ভাষণ এটা দিয়া হয় এই ভাষণটোকে কয় ওয়েলকাম স্পিচ এই স্পিচ একে ধৰণৰ এনেকুৱা স্পিচ এটা মিলনপুৰ এমই স্কুলৰ ছোৱালীজনীয়ে মানে সকলো আলহীবোৰ উদ্দেশ্য আলহী শিক্ষক আৰু লগ বন্ধুবোৰ উদ্দেশ্যি পিনি এটা ভাষণ এটা দিছিলে এই ভাষণটো আমি পঢ়িলো যেহেতু তাতে কি হৈছে সায়েন্সৰ বিজ্ঞানৰ মেলা হৈ আছে ঠিক আছে নাও কমপ্লিট দা ওয়েলকাম নোট বাই ৰাইটিং মিসিং ওয়ার্ড এ তলত এই ওয়েলকাম নোটটোত কিছুমান শব্দ হেৰাই আছে এইখিনি আমাক ভুল কৰিবলৈ মানে পূৰ কৰিবলৈ দিছে ৰেসপেক্টেড কি হ'ব এইটো তাৰ আগত ইয়াত হ'ব ৰেসপেক্টেড হ'ব এইটো ৰেসপেক্টেড হেড টিচাৰ হ'ব
হয় না ৰেসপেক্টেড হেড টিচাৰ এণ্ড টিচাৰ ওপৰত চালে আমি দেখিয়ে যাম ইয়াৰ খালি ঠাইটো টিচাৰ্ছ এণ্ড কি আছিলে গেষ্ট এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ড গেষ্ট আছিলে টিচাৰ্ছ গেষ্ট ইয়াতে এছ এটা লাগিছে ন গেষ্ট এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ড ঠিক আছিলে ডিয়াৰ ফ্ৰেণ্ড ইয়াতে নেক্সট আছিলে গুড মৰ্ণিং আছিলে ইয়াৰ পিছতো কি আছিলে গুড মৰ্ণিং সকলোকে সুপ্ৰভাত জনাইছোঁ আই এম ৰীতা পাঠক ৱেলকামিং ইউ টু দ্য কি আছিলে চাওঁচোন ৱেলকামিং আই এম ৰীতা পাঠক ৱেলকামিং ইউ টু দ্য সায়েন্স ফেয়াৰ আছিলে এইটো আছিলে নেক্সট আছিলে আমাৰ সায়েন্স ফেয়াৰ সকলোকে বিজ্ঞান মেলালৈ আমাৰ স্কুলত পতা বিজ্ঞান মেলালৈ স্বাগতম জনাইছোঁ অন দিছ স্পেচিয়েল ডে ইয়াত চাওঁ আই ৰিকুৱেষ্ট অল ষ্টুডেণ্ট এণ্ড গাৰ্জেন আই ৰিকুৱেষ্ট আছিলে অল ষ্টুডেণ্ট আই ৰিকুৱেষ্ট অল ঠিক আছিলে ষ্টুডেণ্ট এণ্ড গাৰ্জেন টু participate in this fair and make it a grand success asile make it a grand success ঠিক আছে এটো খালি ঠাইটো আমি ওপৰৰ পৰা success ন ঠিক আছে কেতিয়াবা স্পেলিং লিখি থাকিলে শুদ্ধ লিখা পাছতো সন্দেহ হৈ যায় মানে সেইকাৰণে আকবাৰ চাব লগিয়া হয় ঠিক আছে grand success তো হেতু আছিল আমাৰ খালি ঠাই এটা আমি পূৰ কৰি দিয়া হল চাই লবা এটা গৈছো আমি এক্টিভিটি নাম্বার সি এটা আমাৰ কিমান নম্বৰ চলি আছে এক্টিভিটি 14 চলি আছে ন 14 সি তে কৈছে টক উইথ ইয়োৰ ফ্ৰেন্ড হাউ হি সি গ্ৰীটস when a guest visit him her home share your answer ঠিক আছে মানে তোমাৰ বন্ধুৰ লগত পাতিব কৈছে তাতে যেতিয়া তোমালোকৰ ঘৰত যেতিয়া আলহী আহে আলহীজন আমি কেনেজনে আমি উৎসৰ্গা কৰোঁ বা তেওঁলোকক কেনেকৈ আমি ওয়েলকাম জনাওঁ তাৰ বিষয়ে আমাক আলোচনা কৰিবলৈ কৈছে ঠিক আছে টক উইথ ইয়োৰ ফ্ৰেন্ড হাউ হি গ্ৰীট ঠিক আছে when a guest visit his her home share your answer how do you greet him আমি কেনেদৰে তেওঁক উৎসৰ্গা কৰোঁ গতিকে ইয়াৰ আনসাৰটো লিখিব লাগিব নেক্সট প্ৰশ্ন হাউ ডু ইউ সে when someone gives you gift যেতিয়া কোনোবাই তোমাক আলহী এজনে যেতিয়া তোমাক গিফট দিয়ে উপহাৰ দিয়ে তুমি কি কোৱা হেতু দিছে নেক্সট why do you say when the guest leave what do you say when the guest leave আৰু তুমি কি কোৱা যেতিয়া তোমাৰ আলহীজনে তোমাৰ ঘৰৰ পৰা যাবলৈ লয় হে মই তুমি কি কোৱা হেখিনি কথা তোমাক লিখিবলৈ কৈছে ঠিক আছে এটা নিজৰ মতে লিখিব লাগিব যেনে এটা যেতিয়া আমাৰ আলহী আহে তে মই কি কওঁ আলহীজনক ওয়েলকাম জনাওঁ হয়নে নহয় তো আনসাৰটো হ'ব স্বাগতম জনাওঁ গতিকে আই would welcome give welcome to the guest ঠিক আছে মই কি কৰোঁ আলহীক ওয়েলকাম জনাওঁ ঠিক আছে I say এটো এনেকৈ লিখো ন I say welcome to the যেতিয়া আলহী আহে এক মিনিট যেতিয়া আলহী মোক কি কম বুলি কৈছো মই আলহীজনক ওয়েলকাম বুলি কওঁ মানে আহক নমস্কাৰ আহক বুলি কওঁ হয়নে নহয় একেদৰে what do you say when someone gives you gift যেতিয়া তুমি কি কোৱা যদি কোনোবাই তোমাক গিফট বা উপহাৰ দিয়ে তো আমি ধন্যবাদ বুলি কওঁ হয়নে নহয় গতিকে I say thank you when someone gives me a gift ঠিক আছে মই কোনবা যদি মোক যদি গিফট বা উপহাৰ দিয়ে তেন্তে মই তেওঁ কি কওঁ থ্যাংক ইউ বুলি কওঁ যেহেতু এইবোৰ আমাৰ ভাল মেনাৰ্ছৰ ভিতৰত পৰে what do you say when the guest leave যেতিয়া আলহীজনে যাবলৈ তেতিয়া আমি কি কওঁ তেতিয়া আলহীজন আকৌ ভাল বাৰ যাব দেই আকৌ আহিব বুলি কওঁ হয়নে নহয় গতিকে ইয়াৰ আনসাৰটো মানেকে লিখিম I say thank you and please visit again to guest
guest when they leave মানে মই কি লিখিছোঁ উত্তৰটো মই আলহীজনক কি বুলি কওঁ ধন্যবাদ আৰু আকৌ এবাৰ আহিব বুলি কওঁ ঠিক আছে আই সে থেংক ইউ এণ্ড প্লিজ ভিজিট এগেইন এইটো মই এইটো চিনটো দি দিছোঁ আই সে থেংক ইউ এণ্ড প্লিজ ভিজিট এগেইন টু গেষ্ট ৱেন দে লিভ যেতিয়া সিহঁতে যাবলৈ তেনেকৈ আমি কি বুলি কওঁ ধন্যবাদ আৰু আকৌ এবাৰ আমাৰ ঘৰলৈ আহিব বুলি আমি তেওঁক কওঁ ঠিক আছে তো এইকেইটা হৈছে ইয়াৰ আনচাৰ ধৰিব পাৰিছে চাগে অলপ ডাঙৰ ডাঙৰ কৈ দিছোঁ 1 নম্বৰৰ পৰা এইটো আমাৰ 1 নম্বৰটো আনচাৰ ঠিক আছে এটা আমাৰ 1 নম্বৰ এইটো আমাৰ 2 নম্বৰ আৰু 3 নম্বৰ দেই এইটো অকণমান এনেকৈ কৰিছোঁ হৈ গৈছে এটা আমি গৈছোঁ এক্টিভিটি নম্বৰ 15 ৰিড এলাউড দ্য ফলোইং ৱৰ্ড ফাইণ্ড দ্য অড ওৱান আউট ঠিক আছে তলৰখিনি আমাক জোৰে জোৰে পঢ়িব কৈছে এইখিনিৰ মাজত যিটো অড মানে যিটো মানে নিমিলে মানে এই শব্দ চাৰিটাৰ লগত তিনিটা মিলিব যিকোনো এটা নিমিলিব এই নিমিলাটো আমাক কি কৈছে বিচাৰি উলিয়াব কৈছে থেংক 3 টিচাৰ থাম ঠিক আছে এতিয়া চোৱা ইয়াত চাৰিটা শব্দ আছে থেংক মানে ধন্যবাদ 3 মানে তিনিটা টিচাৰ মানে শিক্ষক থাম মানে বুঢ়া আঙুলি হয়নে নহয় এই তিনিটাৰ ভিতৰত কোনটো এটা অমিল তো তোমালোকে যদি ভালকৈ চোৱা এই থেংক ৱৰ্ডটোত TH পৰা আৰম্ভ হৈছে দেখিছা নহয় আকৌ 3 এই ৱৰ্ডটোতো TH পৰা আৰম্ভ হৈছে আৰু টিচাৰ ৱৰ্ডটো কিন্তু TH পৰা আৰম্ভ হোৱা নাই আৰু থামটো কি হৈছে TH পৰা আৰম্ভ হৈছে গতিকে অড অমিলটো কি হ'ব অড মানে আছে অমিল দেই যিটো মানে মিল নাই ইয়াৰ আনচাৰটো হ'ব এইটো টিচাৰটো এই অমিলটোত মই এনেকৈ গোল চিন দি দিছোঁ একেদৰে আৰ্ট বাৰ্থ স্মাৰ্ট ক্লথ এতিয়া ইয়াত ভালকৈ চোৱা ইয়াত আগতে আমি TH আগৰ চালোঁ ইয়াত পিছতো চোৱাচোন আৰ্ট মানে পৃথিৱী বাৰ্থ মানে জন্ম স্মাৰ্ট মানে চালাক বা টেঙৰ হয়নে নহয় ক্লথ মানে কাপোৰ গতিকে এইখিনি চোৱা ইয়াত লাষ্টত TH আছে ইয়াতো TH আছে কিন্তু ইয়াত TH নাই ইয়াত কিন্তু TH আছে গতিকে ইয়াৰ আনচাৰটো হ'ব অমিলটো হ'ব এইটো ধৰিব পাইছা ঠিক আছে ইয়াতে মানে শব্দ মানে ৱৰ্ডবোৰ চাব লেটাৰবোৰ চাব লাগে যিটো নেকি আমাৰ অমিল হৈ গ'ল এয়া আছিল আমাৰ এক্টিভিটি নাম্বাৰ 15 এটা আমি গৈছোঁ এক্টিভিটি নাম্বাৰ 16 লুক এট দ্য পিকচাৰ এণ্ড ৰিড দ্য সেন্টেন্সেস ছবিবোৰ চাই পিনে আমাক বাক্যবোৰ তলৰ বাক্যবোৰ পঢ়িবৰ কৈছে এজন হৈছে আৰ্যভট্ট ঠিক আছে আৰ্যভট্ট আমাৰ এজন ভাৰতীয় বহুত ডাঙৰ গণিতজ্ঞ আছিল আমি যেতিয়া আমাৰ গণিত যেতিয়া জিৰ' শব্দটো লিখোঁ জিৰ' শব্দ নহয় সংখ্যাটো লিখোঁ এই জিৰ'টো কোনে ইনভেন্ট কৰিছিলে এই আৰ্যভট্টে ইনভেন্ট কৰিছিলে আৰু এইগৰাকী হৈছে কল্পনা চাওলা যাৰ বিষয়ে আমি প্ৰথম লেসনটো আৰম্ভ হওঁতে কৈছোঁ হয়নে নহয় আমাৰ ভাৰতীয় মহাকাশচাৰীৰ ভিতৰত কল্পনা চাওলা এগৰাকী বিখ্যাত আছিলে হয়নে নহয় গতিকে তেওঁলোকৰ বিষয়ে আমি পঢ়ি চাওঁ আৰ্যভট্ট ৱাজ এন এষ্ট্ৰনমাৰ ঠিক আছে এতিয়া চোৱা ইয়াতে কি কৈছে আৰ্যভট্ট এজন কি আছিলে এষ্ট্ৰনমাৰ আমি চোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাবা আমি ইয়াত ঘনাই ঘনাই শব্দ এটা পাইছিলোঁ এষ্ট্ৰনট হয়নে নহয় মহাকাশচাৰী কিন্তু এবাৰ আমি পালোঁ এষ্ট্ৰনমাৰ এতিয়া চোৱা এই এষ্ট্ৰনমাৰ মানে হৈছে জ্যোতিৰ্বিজ্ঞানী ঠিক আছে যিসকলে জ্যোতিৰ্বিজ্ঞানী কৰে ঠিক আছে তেওঁলোকক আমি কি কওঁ এষ্ট্ৰনমাৰ বুলি কওঁ আৰু যিসকলে মহাকাশ ফুৰে তেওঁলোকক আমি এষ্ট্ৰনট তাৰমানে আমাৰ আৰ্যভট্ট এজন কোন আছিলে এজন বিখ্যাত জ্যোতিৰ্বিজ্ঞানী আছিলে যিহে নেকি গ্ৰহ নক্ষত্ৰ পঢ়িছিলে ঠিক আছে জ্যোতিৰ্বিজ্ঞানী জানা নহয় ডাঙৰ হ'লে গম পাবা যি নেকি গ্ৰহ নক্ষত্ৰ এইবোৰ ষ্টাডি কৰে বা অধ্যয়ন কৰে তেওঁলোকক কওঁ জ্যোতিৰ্বিজ্ঞানী এষ্ট্ৰনমাৰ ষ্টাডি স্পেচ ঠিক আছে এই কৈ লিখা আছে ইয়াতে জ্যোতিৰ্বিজ্ঞানীসকলে কি পঢ়ে আমাৰ স্পেচ আকাশখনৰ কথা পঢ়ে প্লেনেটছ গ্ৰহ নক্ষত্ৰ এণ্ড আদাৰ নেচাৰেল অবজেক্ট ইন দ্য স্পেচ ঠিক আছে আমাৰ আকাশত থকা এই বস্তুবোৰৰ বিষয়ে গ্ৰহ নক্ষত্ৰ আৰু যি কি বস্তু পায় সেই বস্তুবোৰৰ বিষয়ে তাতে অধ্যয়ন কৰে এন এষ্ট্ৰনমাৰ ইজ এ সাইণ্টিষ্ট হু ষ্টাডি এষ্ট্ৰনমি ঠিক আছে আকৌ এষ্ট্ৰনমাৰ এজন বিজ্ঞানী যিহে নেকি কি কৰে এষ্ট্ৰনমিও পঢ়ে তাৰমানে ইয়াৰ অৰ্থটো হৈছে আমি এজনক এষ্ট্ৰনমাৰ বুলি ক'ম যিজনে এষ্ট্ৰনমি পঢ়ে এষ্ট্ৰনমি মানে কি কৈছোঁৱে দেখোন এষ্ট্ৰনমি মানে হৈছে যে যিবোৰে মানে আকাশ মহাকাশৰ বিষয়ে গ্ৰহ নক্ষত্ৰৰ বিষয়ে অধ্যয়ন কৰে গতিকে তেওঁকে আমি যিজনে গ্ৰহ নক্ষত্ৰ পঢ়াটো কওঁ এষ্ট্ৰনমি আৰু যোনে এষ্ট্ৰনমি পঢ়ে তাক কয় এষ্ট্ৰনমাৰ হৈ গ'ল তো আমাৰ আৰ্যভট্ট আছিলে এজন এষ্ট্ৰনমাৰ কল্পনা চাওলা ইয়াতে নেক্সট কল্পনা চাওলাৰ বিষয়ে পঢ়োঁ কল্পনা চাওলা ৱাজ এন এষ্ট্ৰনট মই কৈছোঁ কল্পনা চাওলা এগৰাকী আছিলে মহাকাশচাৰী আছিলে এন এষ্ট্ৰনট ইজ এ পাৰ্চন হু ট্ৰেভেল এণ্ড ৱৰ্ক ইন দ্য স্পেচ ক্ৰাফ্ট এতিয়া পাৰ্থক্যটো বুজি লোৱা যিজনে মহাকাশৰ গ্ৰহ নক্ষত্ৰৰ বিষয়ে পঢ়ে তেওঁ হৈছে এষ্ট্ৰনমাৰ কিন্তু এই মহাকাশত যোনে ভ্ৰমণ কৰে তেওঁ কয় এষ্ট্ৰনাট ঠিক আছে গতিকে তেনেকুৱা এগৰাকী আছিলে আমাৰ কল্পনা চাওলা আৰু এষ্ট্ৰনাটসকলে কিয় ভ্ৰমণ কৰে স্পেচ ক্ৰাফ্টত ভ্ৰমণ কৰে সেই কথাটোকে কৈছে কল্পনা চাওলা ৱাজ দ্য ফাৰ্ষ্ট ওমেন অফ ইণ্ডিয়া অৰিজিন টু ফ্লাই দ্য স্পেচ
কল্পনা চাওলা আমাৰ ভাৰতৰ প্ৰথম ভাৰতীয় মহিলা আছিলে ঠিক আছে ভাৰতীয় মূলৰ মহিলা দেই ভাৰতীয় মূলৰ মহিলা আছিল যিয়ে নেকি মহাকাশখন ভ্ৰমণ কৰিছিলে তো এয়া আছিল আমাৰ আৰ্যভট্ট আৰু কল্পনা চাওলাৰ বিষয় নেক্সট এটা আমি যাওঁ এক্টিভিটি নাম্বাৰ 17 while returning from the science fair Anu asks father about the person on the poster let's read their conversation ঠিক আছে এই যে পোষ্টাৰটো চোৱা এক মিনিট মই দেখাইছো এই পোষ্টাৰখনে দেখি মিলি এটা অনুৱে বিজ্ঞান মেলা চাব গৈছিল হয়নে না এই পোষ্টাৰটো গতিকে এই পোষ্টাৰত থকা এই ব্যক্তিজনৰ বিষয়ে এটা অনুৱে দেউতাকক সুধিছে আৰু এই সুধোতে কেনেকুৱা ধৰণৰ তেওঁৰ কনভাৰচেশ্যন বা কথোপকথন হৈছে সেই বিষয়ে আমাৰ তলত লিখা আছে এইটোকে আমি এতিয়া পঢ়িম চাবা দেই অনুৱে সুধিছে ফাদাৰ ডু ইউ নো দ্য নেম অফ দ্য পাৰ্চন অন দ্য পোষ্টাৰ এই পোষ্টাৰটোত থকা মানুহজনৰ নামটো তুমি জানানে বুলি সুধিছে তেতিয়া দেউতাকে কৈছে আৰু অফক'ৰ্ছ নিশ্চয় মই জানো হিজ নেম ইজ আৰ্যভট্ট এই ছবিত থকা ফটোজনে কোন আছিলে আৰ্যভট্ট আছিলে হি ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এষ্ট্ৰনমাৰ এণ্ড মেথামেটিচিয়ান তেখেতৰ প্ৰথম কি আছিলে আমাৰ ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী আৰু কি আছিলে গণিতজ্ঞ আছিলে ঠিক আছে তোমালোকে জানি থোৱা আমাৰ আৰ্যভট্ট আমাৰ এজন বহুত ডাঙৰ গণিতজ্ঞও আছিলে It's interesting. I would like to know more about him. বৰ জানিবৰ ভাল লাগিছে তেওঁৰ বিষয়ে মই আৰু জানিবলৈ চেষ্টা কৰিম বুলি কৈছে ঠিক আছে তেতিয়াকে কৈছে sure নিশ্চয় you will search the internet for more information when we reach home তুমি তেওঁৰ বিষয়ে আৰু জানিবৰ কাৰণে ইন্টাৰনেটত চাবা যেতিয়া আমি ঘৰলৈ গৈ পামগৈ তাৰমানে ৰাস্তাত গৈ থাকোঁতে কথা পাতিছে আৰু অনুৱে সুধিছিলে যে দেউতা এই যে আমি যে সায়েন্স মেলা বিজ্ঞান মেলা চাবলৈ গ'লো পোষ্টাৰখন দেখি মেলি এই পোষ্টাৰত থকা মানুহজন কোন আছিলে বুলি কৈছে তেতিয়া কৈছে যে এই মানুহজন আছিলে আৰ্যভট্ট তেখেত আমাৰ ভাৰতৰ প্ৰথম জ্যোতিৰ্বিজ্ঞানী আৰু তেওঁ এজন বহুত ডাঙৰ গণিতজ্ঞও আছিলে তেতিয়া কয় হয় নেকি তেন্তে তেওঁৰ বিষয়ে আৰু অধ্যয়ন কৰিব লাগিব বুলি অনুৱে কয় তেতিয়া দেউতাকে কয় যে ঠিক আছে তুমি আমি যেতিয়া ঘৰলৈ গৈ পাম তেতিয়া তেন্তে তাতে গৈ পিনি ইণ্টাৰনেটত তুমি আৰু তেওঁৰ বিষয়ে অধ্যয়ন কৰিবা বুলি দেউতাকে পৰামৰ্শ দিয়ে হেতুৱে আছিল অনু আৰু অনু দেউতাকৰ মাজৰ কথোপকথন এটো 18 নম্বৰটো সোৱা প্ৰজেক্ট ওয়ার্ক এটা প্ৰকল্প দিছে কালেক্ট ফটোগ্ৰাফ ফ্ৰম অফ এস্ট্ৰনাট পেজ দেম ইন ইয়োৰ চাৰ্ট পেপাৰ ঠিক আছে এটা আমাৰ প্ৰকল্প দিছে প্ৰজেক্ট দিছে প্ৰজেক্টটো এনেকুৱা ধৰণৰ তোমালোকৰ সাৰাতে ক'ব এনু তাৰ মানে এখন চাৰ্ট পেপাৰ ডাঙৰ কি এখন চাৰ্ট পেপাৰ থাকে নহয় ডাঠ কাগজৰ তাতে আমাক কি লিখিব কি সংগ্ৰহ কৰিব কৈছে আমাৰ এস্ট্ৰনাট ঠিক আছে ভাৰতীয় হোক বা বিদেশৰে হোক তেওঁলোকৰ কি ফটোগ্ৰাফবোৰ সংগ্ৰহ কৰি পিনি এই ফটোবোৰ ইয়াতে এনেকে চাৰ্ট পেপাৰতে লগাবলৈ কৈছে লগাই তলৰ নামবোৰ লিখিবলৈ কৈছে ঠিক আছে এই প্ৰজেক্ট ওয়াৰ্কটো তোমালোকে সাৰ বাইদৰ সহায়তে কৰিবা দেই এতিয়া আহিছো এক্টিভিটি নাম্বাৰ 19 these are few pictures of Anu's journey to the moon write a story on what you see in the picture you may take help from the story Anu's dream ঠিক আছে ইয়াত কিছুমান চিত্ৰ দিয়া আছে যত নেকি অনুৱে কি কৰিছে তেওঁ স্পেস ক্ৰাফত গৈ পিনি আমাৰ স্পেস ভ্ৰমণ কৰিছে এই ছবিবোৰ ভিত্তি কৰি আমাক কি কৈছে এটা সাধু লিখিব কৈছে এই সাধুটো লিখোতে তোমালোকে অনুজ যেটো সপোন যেটো আমি তাত লেসনটো পঢ়িছিলো সেই পাঠটোৰ সহায় লব পাৰিবা বুলি কৈছে ঠিক আছে আকৌ পঢ়িছো these are a few pictures of Anu's journey to the moon ঠিক আছে অনুৱে কলে ভ্ৰমণ কৰিছে জুনলৈ ঠিক আছে Anu's journey to the moon write a story on what you see in the picture তুমি ছবি যি দেখিছা ইয়াৰ ওপৰত ভিত্তি কৰি আমাক এটা সাধু লিখিব কৈছে you may take help from the story Anu's dream ঠিক আছে আৰু তাৰ বাবে তোমালোকে এই Anu's dreamৰ যেটো পাঠটোৰ পৰা আমি সহায় লব পাৰিবা বুলি কৈছে ঠিক আছে গতিকে ইয়াত মই ষ্টৰিটো লিখি দিছো তোমালোকেও যদি পাৰা নিজৰ ফালৰ পৰা লিখিবা নহলে ইয়াৰ পৰা চাই লিখিলেও হ'ব ঠিক আছে এসোৱা মই সাধুটো নিজৰ মতে লিখিলো মই পঢ়ি দিছো বাৰু চিত্ৰটো চাই লিখিলো আৰু one day Anu started journey to the moon with spacecraft এদিনাখন কি কৰিলে অনুৱে কি কৰিলে তাই স্পেসক্ৰাফত উঠি মিনি কলৈ গল জুনলৈ গল এই দেখিছেনে জুনলৈ গৈছে ঠিক আছে with spacecraft she landed on moon safely and make tent for her যেতিয়া তাই জুনত গৈ পিনি safely মানে কোনো ধৰণৰ সমস্যা নোহাকে ঠিক আছে কোনো ধৰণৰ বিপদ নোহাকে তেওঁ ধুনিয়াকে জুনত লেন্ড কৰিলে অৱতৰণ কৰি পিনি তাতে কি বনালে and make safely and make tent for her মানে সুৰক্ষিতভাৱে জুনত লেন্ড হৈ অৱতৰণ কৰি পিনি প্ৰথমে তেওঁ কি কৰিলে মানে অনুৱে জুনত এটা কি বনালে নিজৰ কাৰণে এটা টেন্ট বনালে টেন্ট দেখিছেনে এইটো টেন্ট হনে নহয় যত তেওঁ তাই থাকিব on the moon she did research about the moon and collect some photographs of various places of the moon আৰু জুনত থাকি পিনি তাই কি কৰিলে জুনত থকা
জুনৰ ওপৰত কি কৰিলে ৰিচাৰ্চ কৰিলে ঠিক আছে তাতে পৰীক্ষা নিৰীক্ষা কৰিলে হয় না জুনত কি বস্তু পায় কি বস্তু নাপায় জুনত থাকিব মানুহ থাকিব কাৰণে উপযোগী হয় নে নহয় সেই সকলো ধৰণৰ ৰিচাৰ্চ কৰিলে আৰু কি কৰিলে collect some photographs of various places of the moon আৰু জুনৰ বিভিন্ন ঠাইৰ কি ল'লে ফটো ল'লে ঠিক আছে সেইখিনি মই ধুনীয়াকৈ বনাই লিখি লৈছো তোমালোকে এডই লিখিব পাৰিবা নহলে বেলেগকৈ বনাই লিখিব পাৰিবা after few days staying on moon অনু return home safely জুনত ঠিক আছে জুনত আমাৰ চন্দ্ৰত কিছুদিন থকা পিছত অনুৱে কি কৰিলে ঘৰলৈ উভতি আহিলে ঠিক আছে সেফলি কোনো ধৰণৰ সমস্যা নোহোৱাকৈ ঠিক আছে সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহিলে হেডুৱে হৈছে আমাৰ এই চাৰিখন ফটো আমাক যেটো দিয়া আছে অনু জাৰ্নি টু দা মুন তারপর ভিত্তি করে মই এটা সাধু এটা বনালো এই সাধুটো তোমালোকে এনেদৰে চাই ডাইৰেক্ট লিখিব পাৰিবা নহলে নিজৰ মতেও অকমান হাল হলনি কৰি বনাব পাৰিবা এবাৰ চাই লোৱা খালি দেই ঠিক আছে তেন্তে আমি নেক্সট লাষ্ট এক্টিভিটি এটো চাইছো এটো হৈছে আমাৰ হ্যান্ড রাইটিং হাতৰ আখৰ এসো ইয়াতে দুটা বাক্য দিয়া আছে ঠিক আছে হেকিনি মই লিখি না থাকো সময়টো বহুত দীঘল হৈ গৈ থাকিব যেহেতু গম পাইছা নহয় আমাৰ এইখিনি চাই এই লাইনবোৰ আমি একেটা এই সেম বাক্যটোকে আমি ইয়াতে লিখি দিব লাগে এইবোৰ চাই যদি আমি যদি এনেকৈ লিখো আমাৰ আখৰবোৰ ধুনিয়া হয় ঠিক আছে গতিকে মই এইখিনি লিখি থাকো কি কৰিব লাগে বুজি পাইছা নহয় এইখিনি চাই তোমালোকে ইয়াতে লিখি দিবা ওপৰত যেটো এই লাইনটোকে চাই পিনি ইয়াত লিখিবা এই লাইনবোৰতে লিখি দিবা তো হেতু আছিল আমাৰ এক্টিভিটি নাম্বাৰ 20 এতলতো মই লিখি দিছো ৰবা দেই এটা লিখি দিছো এটো কি লিখা আছে দে দা stars আর মলো স্পেল লিখিছন আখৰ বেয়া হৈছে তোমালোকে খালি লাহে লাহে ধুনিয়াকৈ লিখিবা দেই টিংকুলিং ন টিংকুলিং আকাশত কি লিখিছে তৰা জিলিকিছে ইন দা স্কাই এনেদৰে চাই গুটেটো লিখি দিবা মই সবটো লিখি না থাকো আৰু গম পাইছা কি কৰিব লাগে গতিকে আছিল আমাৰ এক্টিভিটি নাম্বাৰ 20 ইয়াৰ লগে লগে আমাৰ এই পাঠটো আমাৰ শেষ হৈ গৈছে পাঠ শেষ হোৱাৰ লগতে আমাৰ গুটে ক্লাস 3 ইংৰাজী কিতাপৰ শেষৰ পাঠটো শেষ হৈছে মানে আটাইবোৰ পাঠে আমাৰ আলোচনা কৰি হৈ গৈছে ভিডিওটো চাই কেনেকুৱা পালে আমাক জনাবা আমিও এই এনে ধৰণে ইউটিউবত ভিডিও বনাত আমাৰ এটা আমাৰ প্ৰথম প্ৰচেষ্টা হয় ঠিক আছে আমাৰ বহুতখিনি জায়গাত ভুল হৈছে আমি গম পাই থাকো বাৰু হলেও কেতিয়া আমি ইয়াৰ পৰা শিকি আছো আপোনালোকে আমাৰ যদি যত ভুল হৈছে এইখিনি আমি কমেন্ট কৰি জনালে আমি বৰ ভাল পাম পৰৱৰ্তী সময়ত আমি এইখিনি আকৌ ঠিক কৰিবলৈ যত্ন কৰোঁ ঠিক আছে আজি ভিডিওটো চাই কেনেকুৱা পালে জনাব ভুল ক্ষতিবোৰ আমাক জনাব যদি ভিডিওটো ভাল লাগিছে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো ধন্যবাদ আকৌ লগ পাম